পাইপ নেচাৰেল গেছ হওক বা গ্ৰীণ ভেহিকল পঞ্জীকৰণ হওক, আমি য'ত যেনেকৈ পাৰিছোঁ কৰ হ্ৰাস কৰিছোঁ। অসম কৃষি কৰত আগতে 2.5 লাখ টকা উপাৰ্জন হ'লেও এগ্ৰিকালচাৰ ইনকাম টেক্স দিব লাগিছিল। এতিয়া 10 লাখ টকালৈকে আমি কৃষি কৰক ৰেহাই প্ৰদান কৰিছোঁ। অৰ্থাৎ ৰাজ্যৰ অৱস্থাৰ লগত আমি কৰ ৰেহাইৰ বিভিন্ন স্থানত প্ৰস্তাৱ, কিন্তু নতুনকৈ কৰ আৰোপণৰ চেষ্টা এই বাজেটখনত কৰা হোৱা নাই। দ্বিতীয় এটা উল্লেখযোগ্য দিশ হৈছে প্ৰথমবাৰৰ বাবে আমি ৰাজ্যত গ্ৰীণ চেছ অৰ্থাৎ প্ৰদূষিত উদ্যোগসমূহৰ বা আপোনালোকে জানে ইটা ভাটা, ষ্টোন কোৱাৰী, কোক উদ্যোগ বা আন যি প্ৰদূষিত উদ্যোগ আছে সেইসমূহৰ ওপৰত আমি এটা গ্ৰীণ চেছ প্ৰয়োগ কৰিছোঁ। যি গ্ৰীণ চেছৰ পৰা উপাৰ্জিত পুঁজি ৰাজ্যলৈকে নাযায়, ই ৰাজ্যৰ বনানীকৰণ বা জল সম্পদ সংৰক্ষণৰ বাবে পোনপটীয়াকৈ ব্যয় কৰা হ'ব। অৰ্থাৎ 10 কোটি টকা যদি গ্ৰীণ চেছ উঠে, তাক আমি বাজেটৰ কাৰণে লৈ নাযাওঁ, ই পোনে পোনে ৰাজ্যৰ ক্লাইমেট চেঞ্জ বা সেউজীকৰণ বা বনানীকৰণৰ কামত ব্যৱহাৰ কৰা। আমি ভাবোঁ যে গ্ৰীণ চেছৰ প্ৰৱৰ্তনে ৰাজ্যত প্ৰদূষিত উদ্যোগৰ সম্প্ৰসাৰণক ৰোধ কৰাৰ ক্ষেত্ৰত এটা ব্যৱস্থা গ্ৰহণ কৰিব। আপোনালোকে জানে যে বহুত অসুবিধা পাই আছে। ব্ৰিক ক্লিনিঙৰ দৰে, ইটা ভাটাৰ দৰে উদ্যোগসমূহ দ্ৰুতগতিত বাঢ়ি অহাৰ কাৰণে ই এটা বাধাৰ সৃষ্টি কৰিব আৰু তাৰ পৰিৱৰ্তে সাষ্টেইনেবল বহনক্ষম ব্যৱস্থাৰে এই উদ্যোগসমূহ অসমত নিৰ্মাণ হোৱাত সহায় কৰিব। মই এতিয়া বাজেটৰ কেইটামান দিশলৈ যাব খুজিছোঁ। আমাৰ বাজেটখনৰ এটা উল্লেখযোগ্য দিশ হৈছে সংকল্প পত্ৰৰ প্ৰতিফলন। আমি সংকল্প পত্ৰত কৈছিলোঁ যে ৰাজ্যত আমি 2 লাখ নতুন নিযুক্তিৰ ব্যৱস্থা কৰিম আৰু আমি এই নতুন নিযুক্তিৰ ব্যৱস্থাৰ আজি আমি বাজেটত উল্লেখ কৰিছোঁ যে অকল খালী পদ পূৰণেই নহয়, আমি নতুনকৈ পদ সৃষ্টি কৰিও আমি ৰাজ্যৰ যুৱক যুৱতীৰ আশা আকাংক্ষা পূৰণৰ বাবে আমি কাম কৰিম। মুখ্য সচিবৰ অধীনত এটা টাস্ক ফ'ৰ্চ নিৰ্মাণ কৰা হৈছে। বৰ্তমানলৈকে 1,15,000 নিযুক্তিৰ আমি সংখ্যা পাব পাৰিছোঁ, কিন্তু ইয়াক আমি 2 লাখলৈকে লৈ যাব খুজিছোঁ আৰু তাৰ কাৰণে আজি বাজেটত স্পষ্টভাৱে কোৱা হৈছে যে আমি স্বাস্থ্য, শিক্ষা আৰু আমাৰ উপাৰ্জনকাৰী বিভাগসমূহত আমি পদ সৃষ্টি কৰি হ'লেও আমি 2 লাখ নিযুক্তিৰ সংখ্যাত হ'ব খুজিছোঁ। মোৰ বিশ্বাস যে আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম আৰু বিত্তমন্ত্ৰী ডাঙৰীয়াই আজি পুনৰ এবাৰ 2 লাখ নিযুক্তিৰ ক্ষেত্ৰত আমাৰ সংকল্পৰ কথা দোহাৰিছে। আমি বাজেটত উল্লেখ কৰিছোঁ যে আগষ্ট মাহৰ পৰা আমাৰ ৰাজ্যৰ আটাইবোৰ জনকল্যাণমুখী আঁচনিৰ কাম পুনৰ আৰম্ভ হ'ব। অৰুণোদয়, নিযুত মইনা, নিযুত বাবু, জীৱন প্ৰেৰণা, যিমানবিলাক ৰাজ্য চৰকাৰৰ সুলভ মূল্যত চাউল, চেনি, দালিৰ যোগান, যিমানবিলাক আমাৰ আঁচনি আছিল, পূৰ্ণাংগ বাজেট দাখিল নকৰাৰ কাৰণে এই আঁচনিবোৰ যোৱা এমাহ বা 2 মাহত ৰূপায়ণ হোৱা নাছিল। আগষ্ট মাহৰ পৰা এই সকলো আঁচনি ৰূপায়ণৰ আমি আমাৰ প্ৰতিশ্ৰুতি দোহাৰিছোঁ। আপোনালোকে জানি নিশ্চিতভাৱে সুখী হ'ব যে প্ৰথমবাৰৰ বাবে আমাৰ চৰকাৰে আমাৰ জনমুখী আঁচনিবিলাকত আমি কিমান টকা ব্যয় কৰোঁ।
আমাৰ বহুতবিলাক আঁচনি আছে, যেনেকৈ দুগ্ধ উৎপাদনকাৰীসকলক আমি প্ৰতি লিটাৰত 5 টকা সাহায্য দিওঁ, অৰুণোদয় দিওঁ, নিযুত বাবু, নিযুত মইনা, জীৱন প্ৰেৰণা, আমাৰ চাহ বাগিচাৰ মাতৃসকললৈকে তেওঁলোকক প্ৰসূতিকালীন সময়ত আমি দিয়া সহায় সুবিধা, এই আটাইবোৰ ধৰিলে আমাৰ এই বছৰ আমি জনকল্যাণমূলক আঁচনিত 6,000 কোটি টকা আমি ব্যয় কৰিম। এই সংখ্যাটো অসমৰ দৰে এখন ৰাজ্যৰ কাৰণে যথেষ্ট ডাঙৰ সংখ্যা। 6,000 crores আমি বাজেটত উল্লেখ কৰিছোঁ যে আমাৰ গোটেইবোৰ বিভাগত সামগ্ৰিকভাৱে আমি অৰুণোদয়কে ধৰি আমাৰ বিলাকৰ ক্ষেত্ৰত আমি 6,000 কোটি টকা আমি খৰচ কৰিম। ইয়াত এটা উন্নয়নমূলক আঁচনিবিলাকত এটা সৰুকৈ টুইষ্ট দিয়া হৈছে, আপোনালোকে লক্ষ্য কৰিছে। মই অকণমান সকলোৱে বুজাকৈ ৰাষ্ট্ৰীয় দৰ্শকৰ কাৰণেও ক'ব খুজিছোঁ। पहला बार असम सरकार ने एक सिद्धांत लिया है कि जो भी व्यक्ति पॉलीगेमी में इन्वॉल्व होगा उनको सरकार से कोई स्कीम नहीं मिलेगा। जो भी व्यक्ति बहुविवाह में लिप्त होगा उनको सरकार का द्वारा दिया गया कोई भी स्कीम का सुविधा असम में नहीं मिलेगा। साथ साथ में हमने ये भी बता दिया है कि कोई भी व्यक्ति पॉलीगेमी में इन्वॉल्व होगा उनको, अगर वो सरकारी कर्मचारी है, तुरंत सरकार उनको काम से बर्खास्त करेगा। साथ में हम ये भी बताया है हमारा बजट में, हमें जो ये हजारों या हम लोगों को हम देने का काम करता हूँ, शिक्षा या महिला उत्तरण जैसा कोई भी स्कीम में, अगर उनका क्रिमिनल एंटीसीडेंट, तब भी वो स्कीम का योग्य पात्र विवेचित नहीं होगा। मीन्स पॉलीगेमी, बहुविवाह, क्रिमिनल एंटीसीडेंट वाला लोगों को हैंड्सफोर्थ सरकारी स्कीम से वंचित किया जाएगा। অসমে নাৰী অধিকাৰৰ ক্ষেত্ৰত অকল অৰুণোদয়ৰ জৰিয়তে নহয়, লাখপতি বাইদেউৰ জৰিয়তে নহয়, আজি আমি আৰু এটা ঐতিহাসিক সিদ্ধান্ত লৈছোঁ যে বহু বিবাহত জড়িত কোনো ব্যক্তিয়ে কোনো ধৰণৰ চৰকাৰী আঁচনি নাপাব। সি প্ৰধানমন্ত্ৰীৰ আৱাসে হওক, বিনামূলীয়া চাউলে হওক, বা সি অৰুণোদয়ৰ দৰে আঁচনিসমূহে হওক। চ' টোটেল আউটগো for the welfare schemes will be 6,000 crores. অসমৰ যাতায়াতৰ ক্ষেত্ৰত এই বাজেটখনে অত্যন্ত গুৰুত্ব দিছে। আৰু যাতায়াত বুলি কওঁতে আমি অকল পথ বুজোৱা নাই, পথ, ৰেল আৰু এয়াৰৱেজ, হাইৱেজ, ৰেলৱেজ, এয়াৰৱেজ। অসমমালা 4 1, 2, 3ৰ পিছত 10,000 কোটি টকা খৰচেৰে আমি অসমমালা 4ৰ প্ৰস্তাৱ দিছোঁ। 800 কিলোমিটাৰ যিটো আপোনালোকে অসমমালাৰ ৰাস্তা দেখিছে, প্ৰায় 9 মিটাৰ বহলৰ আমি ৰাস্তা বনাওঁ। আমি 800 কিলোমিটাৰ নতুন ৰাস্তা নিৰ্মাণৰ প্ৰস্তাৱ দিছোঁ। ভাৰত চৰকাৰৰ বিবেচিত হৈ থকা কেইবাটাও আঁচনিৰ কথা আমি উল্লেখ কৰিছোঁ। বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলি, তেজপুৰ, গুৱাহাটী এয়াৰপৰ্টৰ পৰা জালুকবাৰীলৈকে এলিভেটেড কৰিডৰ, নগাঁও, মৰিগাঁও আৰু দৰঙৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং। এই গোটেই আঁচনিবিলাক ৰাজ্য চৰকাৰৰ অংশীদাৰিত্বৰে, অৰ্থাৎ ভূমি অধিগ্ৰহণ, ৰয়েলটি, GST, এই গোটেইবিলাকৰ ক্ষেত্ৰত আমি ভাৰত চৰকাৰৰ সৈতে ডাবল ইঞ্জিন চৰকাৰৰ যিটো মানদণ্ড, সেই মানদণ্ডৰে আমি আগবাঢ়িম। এই আঁচনিত আমি উল্লেখ কৰিছোঁ যে শিলচৰ আৰু বৰাপানীৰ মাজত যি এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰা হৈছে, তাৰ আন 2টা পৰ্যায়
বৰাপানী টু গুৱাহাটী আৰু গুৱাহাটীৰ পৰা শিলিগুৰি এই কৰিডৰটো অৰ্থাৎ শিলচৰ শিলিগুৰি কৰিডৰ এই নিৰ্মাণৰ ক্ষেত্ৰতো আমি দ্ৰুত গতিত আগবাঢ়িব খুজিছোঁ দুখন এয়াৰপোৰ্ট আমি অত্যন্ত আধুনিক কৰিব খুজিছোঁ কাছাৰ জিলাৰ ডলু বিমানবন্দৰ আৰু ৰূপসী বিমানবন্দৰক পশ্চিমবংগ বাংলাদেশ ভূটান আৰু অসমৰ লজিষ্টিক যিটো কেৰেজ ইয়াৰ এটা অভিকেন্দ্ৰ হিচাপে আমি নিৰ্মাণ কৰিব খুজিছোঁ ইতিমধ্যে আমি ল্যান্ড একুইজিশ্যন আদিৰ কামত আমি হাত দিছোঁ আমাৰ ডলু এয়াৰপোৰ্ট আমি এটা প্ৰায় 3000 crore নিবেশ কৰি ইয়াক আমি এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যাব খুজিছোঁ আৰু ৰূপসী বিমানবন্দৰ য'ত এতিয়া নেকি সৰু প্লেনহে নামিব পাৰে তাক আমি এয়াৰবাছ নামিব পৰা আৰু এক প্ৰকাৰ ক'ব গ'লে এটা লজিষ্টিক হাব হিচাপে যাতে ডাঙৰ ডাঙৰ মাল পৰিবহণকাৰী বিমান নামিব পাৰে আমি ইয়াক অসমৰ ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটি পশ্চিমবংগৰ সীমান্ত অসম আৰু বাংলাদেশৰ যিটো এটা ভৌগোলিক অৱস্থানৰ সুযোগ লৈ আমি ৰূপসী বিমানবন্দৰক এটা নাগৰিক বিমান পৰিবহণৰ এক অভিকেন্দ্ৰ হিচাপে আমি নিৰ্মাণ কৰিব খুজিছোঁ আপোনালোকে জানে যে উমৰাংচুত কেইবাটাও উদ্যোগ প্ৰায় 50,000 কোটি টকাৰ ব্যয় উমৰাংচুত আৰম্ভ হৈছে আমি উমৰাংচুলৈকে ৰেল লাইন লৈ যোৱাৰ আঁচনিও আজি আমি উল্লেখ কৰিছোঁ আৰু সমান্তৰালভাৱে আমি কেইবাটাও ৰোড পৰিবহণ বা যাতায়াত ৰেল আৰু বিমান পৰিবহণৰ ক্ষেত্ৰত আমি কেইবাটাও দীৰ্ঘম্যাদী কথা আমি আজি আমি বাজেটত উল্লেখ কৰিছোঁ ৰাজ্যৰ SOPD অৰ্থাৎ স্ব-অগ্ৰাধিকাৰ পুঁজি পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ আদি বিভিন্ন ধৰণৰ ব্যৱস্থাৰে অহা 5 বছৰত ৰাজ্যৰ শক্তি খণ্ডত আমি 77,000 crores আমি বিনিয়োগ কৰাৰ কথা আজিৰ এই বাজেটত উল্লেখ কৰিছোঁ ইয়াৰ দ্বাৰা আমি 137 মেগাৱাট নতুন গ্ৰীণ এনাৰ্জি ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্পৰ দ্বাৰা আমি আহৰণ কৰিব খুজিছোঁ 4,900 মেগাৱাট সৌৰ শক্তিক আমি পাম্প ষ্টৰেজৰ মাধ্যমেৰে পিক আৱাৰ্ছৰ বাবে আমি সংৰক্ষণ কৰিব খুজিছোঁ আৰু সৌৰ শক্তিৰ লগতে বেটাৰী ষ্টৰেজ তাৰ জৰিয়তে আমি সৌৰ শক্তিক সন্ধিয়া ব্যৱহাৰ কৰিব পৰা উপযুক্ত কৰি নিৰ্মাণ কৰাকে আদি কৰি আমি ৰাজ্যৰ শক্তি খণ্ডত 77,000 crores আমি বিনিয়োগৰ কথা বাজেটত কৈছোঁ আৰু এই প্ৰায়বোৰ বিনিয়োগ ইতিমধ্যে আমি বহু দূৰ আগুৱাই গৈছোঁ এনেকুৱা নহয় যে ই এটা প্ৰস্তাৱত আছোঁ আমি বহু দূৰ ইয়াক আমি ইতিমধ্যে আগুৱাই গৈছোঁ আজিৰ বাজেটত আমি গুৱাহাটীৰ নতুন স্যাটেলাইট চিটিখনৰ বিষয়ে উল্লেখ কৰিছোঁ 7,200 বিঘা মাটিত নতুন স্যাটেলাইট চিটি নিৰ্মাণৰ প্ৰস্তাৱ কৰা হৈছে আপোনালোকে নিশ্চয় বুজিব যে উত্তৰ প্ৰদেশৰ বিকাশ নয়ডা নহলেও কেতিয়াও এই ধৰণে বিকাশ সম্ভৱ কলিকতাত নিউ টাউন নহলে কলিকতা এতিয়ালৈকে চক হৈ গ'লহেঁতেন আৰু হাৰিয়ানাত গুৰগাঁও নাথাকিলে হাৰিয়ানাৰ কেতিয়াও বিকাশ সম্ভৱ নহ'লহেঁতেন আজি আমি বাজেটত স্পষ্টভাৱে উল্লেখ কৰিছোঁ যে স্যাটেলাইট চিটি উইল বি 100% গভৰ্ণমেণ্ট প্ৰজেক্টছ ইয়াতে বেলেগ কাৰো অংশীদাৰিত্ব নাথাকিব আৰু গুৱাহাটী বিমানবন্দৰক কেন্দ্ৰ কৰি আমি তাৰ চাৰিওফালে 7,200 বিঘা মাটিৰে আমি এটা স্যাটেলাইট চিটি নিৰ্মাণৰ প্ৰস্তাৱ আমি এই বাজেটত আগবঢ়াইছোঁ আৰু ইতিমধ্যে ল্যান্ড একুইজিশ্যনৰ কাৰণে আৰু প্ৰায় 2100 কোটি টকা আমি ইয়াতে ধাৰ্য কৰিছোঁ বাট total cost of land acquisition will be 6,000 crores কিন্তু এবছৰতে সম্ভৱ নহয়
এটা আমি 2 বছৰৰ পৰিকল্পনা লৈছোঁ 6,000 কোটি টকা ব্যয় কৰি আমি গুৱাহাটীত স্যাটেলাইট সিটিৰ বাবে আমি মাটি একুৱায়াৰ কৰিম আৰু তাত আমি এটা গ্ৰোথ ইঞ্জিন হিচাপে আমি স্যাটেলাইট সিটি এখন গুৱাহাটীত নিৰ্মাণ কৰাৰ প্ৰস্তাৱ দিছোঁ যোনে অসমৰ বিকাশত এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব প্ৰথমবাৰৰ বাবে কৃষি আৰু জলসিঞ্চনক একত্ৰিতভাৱে চোৱাৰ কথা এই বাজেটত উল্লেখ কৰা হৈছে আমি পৰম্পৰাগত জলবিদ্যুৎ আমি ইৰিগেশ্যন প্ৰজেক্টৰ বিপৰীতে কম্প্ৰেছ পাইপৰ জৰিয়তে অৰ্থাৎ ভূটানৰ পাদদেশৰ পৰা অৰুণাচলৰ পাদদেশৰ পৰা লম্বা পানীৰ পাইপেৰে যিটোৱে নেকি শ কিলোমিটাৰ পানীৰ পাইপ যেনেকৈ আমি বহাওঁ তেনেকৈ ইৰিগেশ্যন পাইপ নিৰ্মাণ কৰি আমি পানী কৃষকলৈকে লৈ যোৱাৰ কথা কৈছোঁ এণ্ড নেক্সট 5 years আমি জলসিঞ্চনৰ কাৰণে থ্ৰু কম্প্ৰেছড পাইপ আমি 4,000 কোটি টকা ব্যয়ৰ কথা কৈছোঁ আৰু আমি ইয়াত উল্লেখ কৰিছোঁ যে অসমৰ কেইবাখনো নদীত 365 দিন পানী থাকে ভূটানত পানী থাকে অৰুণাচলত পানী থাকে এই জল সম্পদক আমি অসমৰ কৃষিৰ কাৰণে ব্যৱহাৰ কৰাৰ কথা কৈছোঁ বাজেটত আমি এটা উল্লেখযোগ্য কথা কৈছোঁ যে অসমত বহুত অৰ্গেনিক কাল্টিভেশ্যন হয় কিন্তু অৰ্গেনিক কাল্টিভেশ্যনক আমি বাহিৰত লৈ যাব নোৱাৰোঁ বিকজ আমাৰ অৰ্গেনিক চাৰ্টিফিকেশ্যন নাই এইবাৰ আমি প্ৰায় 15,000 হেক্টৰ মাটিক আমি অৰ্গেনিক চাৰ্টিফিকেশ্যনৰ অধীনত আনিব খুজিছোঁ যাতে আমাৰ পাহাৰীয়া জিলা দুখন বা বিভিন্ন স্থানত অৰ্গেনিকভাৱে উৎপাদিত সামগ্ৰীসমূহ আমি এখন বিশ্ব বজাৰৰ সৈতে সংগঠিত কৰিব পাৰোঁ ইয়াৰ উপৰিও আপোনালোকে জানে যে আমি এটা আঁচনি হাতত লৈছিলোঁ আজিৰ প্ৰায় 3 বছৰ আগতে যে প্ৰতি কেজি অৰ্থডক্স টিত আমি 10 টকা ৰাজ সাহায্য দিওঁ এই আঁচনিখন দিয়াৰ পিছত অৰ্থডক্স টিৰ যিটো পৰিমাণ ই দ্ৰুত গতিত বৃদ্ধি হৈছিলে আৰু আমি চাহৰ যিখন ৰপ্তানি বজাৰ তাক আমি ৰিক্লেইম কৰিবলৈ সক্ষম হৈছিলোঁ আৰু আমি দেখা পাইছিলোঁ যে 3 বছৰৰ ভিতৰত অৰ্থডক্স টিৰ যিটো উই ৰেজিষ্টাৰ 80% গ্ৰোথ যিটো নিম্নগামী হৈ গৈছিল বজাৰ আমি হেৰুৱাই পেলাইছিলোঁ তাক আমি ৰিক্লেইম কৰিবলৈ সক্ষম হৈছিলোঁ এইবাৰ আমি পাৰ কেজি 10 টকাৰ পৰিৱৰ্তে 15 টকা পাৰ কেজি আমি ৰাজ সাহায্য দিবলৈ সিদ্ধান্ত লৈছোঁ যাতে অৰ্থডক্স টিৰ ক্ষেত্ৰত অসমে বিশ্ব বজাৰখন দখল কৰিব পাৰে সৰুকৈ আমি জাপানত মাট্চা টি ৰপ্তানিৰো সৰু এটা প্ৰয়োগ আমি আৰম্ভ কৰিছিলোঁ মাট্চা টিৰ প্ৰতি কেজিৰ বাবেও আমি 15 টকা আমি ৰাজ সাহায্য ঘোষণা কৰিছোঁ এইবাৰ আমি আৰু এটা এক ষ্টেপ আগত গৈছোঁ যে অসমৰ পৰা যিমান চাহপাত বিশ্ব বজাৰত ৰপ্তানি হ'ব যিটো অৰ্থডক্স নহয় যাক চিটিচি বুলি কোৱা হয় যিটো মেজৰিটি অসমৰ পৰা যিটো চিটিচি যিমান উৎপাদন হয় 90% অসমৰ চিটিচি টি অসমৰ প্ৰতি কেজি ৰপ্তানিযোগ্য চিটিচি টিত আমি 3 টকাকৈ ৰাজ সাহায্য দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যাতে অসমে ৰপ্তানিৰ বা বিশ্ব বজাৰখন পুনৰ এবাৰ দখল কৰিব পাৰে স্বাস্থ্য বিভাগৰ ক্ষেত্ৰত এইবাৰ আমি এটা ভাৰতৰ কোনো ৰাজ্যই আজিলৈকে চিন্তা কৰিব নোৱাৰা আমি এটা সুদূৰ প্ৰসাৰী চিন্তাৰ ইয়াত আমি এটা বীজ ৰোপণ কৰিছোঁ আপোনালোকে জানে যে অসমত বৰ্তমান প্ৰতি বছৰে আমি 2000 ডক্টৰ উৎপাদন কৰাৰ আমাৰ ক্ষমতা আছে কিন্তু বৰ্তমান আমি 1200 ডক্টৰ উৎপাদন কৰোঁ প্ৰতি বছৰে এখন মেডিকেল কলেজৰ পৰা 5 জন হয় আৰু নতুনকৈ 100 জন আৰম্ভ হয় 2030 Assam will produce 2,300 doctors annually produce and intake will go to 3,000 admission ললেতো ডক্টৰ নহয় মাজত 5 বছৰ লাগে 3,000 পঢ়িব
আৰু 2300 জন ডক্টৰ উৎপাদন হ'ব এই বৃহৎ যেটো ফোর্স সরকার বা নার্সিং হোমত চাকৰি দি এই ডক্টৰ সকলক আপুনি কেতিয়াও সংস্থাপন দিব নোৱাৰে কাৰণ বছৰত যদি 2000 ডক্টৰ উৎপন্ন হয় 5 বছৰত 10000 ডক্টৰ উৎপাদন হ'ব তেওঁলোকৰ কাৰণে ইমান নার্সিং হোমো নাই ইমান গভৰ্নমেন্ট হস্পিটালো নাই সেই কাৰণে এইবাৰ আমি ৰাজ্যৰ স্বাস্থ্য কেন্দ্ৰক এটা নতুন গতি প্ৰদান কৰি আমি বাজেটত ঘোষণা কৰিছো যে আমি প্ৰতিটো সাব সেন্টাৰত এজনকৈ ডক্টৰ দিম সাব সেন্টাৰত এএনএম নাৰ্স থাকে কিন্তু আমি সংকল্প লৈছো যে এএনএম নাৰ্স নহয় এইবাৰ স্বাস্থ্য খণ্ডত আমি 21 জনকৈ সাব সেন্টাৰত ডক্টৰ দিয়াৰ বাবে আমি ব্যৱস্থা কৰিম আৰু 2 লাখ নিযুক্তিৰ 33,000 পোস্ট আমি হেলথ ডিপাৰ্টমেন্টত ক্ৰিয়েট কৰাৰ কথা কৈছো যেটো ইট ইজ এ ৰিভলিউশন আমি এনএচএমএডি অসমত স্বাস্থ্য কেন্দ্ৰৰ প্ৰথম বিপ্লৱৰ সূচনা কৰিছিলো মেডিকেল কলেজ নিৰ্মাণেৰে দ্বিতীয় বিপ্লৱৰ সূচনা কৰিছিলো নাও উই আৰ মুভিং টুৱাৰ্ডছ another revolution point 3 বুলি আমি ক'ব লাগিব যে আমাৰ স্বাস্থ্য খণ্ডত আমি প্ৰতিটো সাব সেন্টাৰতে এজনকৈ ডক্টৰ অৰ্থাৎ 4000 ডক্টৰ আৰু তেওঁলোকক সহায় কৰাৰ কাৰণে নাৰ্স ল্যাবৰেটৰী টেকনিচিয়ান ফাৰ্মাসিষ্ট অৰ্থাৎ 33000 নিযুক্তিৰ প্ৰস্তাৱ এই বাজেটত ৰাখিছে ওভাৰ এ পিৰিয়ড অফ 5 ইয়াৰ্স আমি লাহে কৰি যাম যাতে এটা নিৰ্দিষ্ট সময়ত অসম বৰ্তমান আমি বহুতখিনি ৰিসাৰ্চ কৰিছো ভাৰতবৰ্ষৰ কোনো ৰাজ্যতে সাব সেন্টাৰ পৰ্যায়ত ডক্টৰ নাই আসাম উইল বি দা ফাৰ্স্ট ষ্টেট য'ত নেকি আমি সাব সেন্টাৰ পৰ্যায়লৈকে আমি ডক্টৰ লৈ যাব পাৰিম শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত আমি সংকল্প পত্ৰৰ প্ৰস্তাৱ আকৌ দোহাৰিছো যে প্ৰতিখন জিলাতে এখন মেডিকেল কলেজ এখন ইঞ্জিনিয়াৰিং কলেজ এখন বিশ্ববিদ্যালয় দুটা আমি আপোনালোকে উৰিষ্যাত যদি কেতিয়াবা যায় তাত আপোনালোকে দেখিব তাত একোটা কেম্পাস হৈছে য'ত মেডিকেল ইঞ্জিনিয়াৰিং ইউনিভাৰ্সিটি সকলো একেলগে থাকে 20-25 ছোৱালী একেলগে পঢ়ে আমি অসমত তেনেকুৱা দুটা একাডেমিক গ্ৰোথ সেন্টাৰ বনাব খুজিছো য'ত ইউনিভাৰ্সিটি থাকিব ইঞ্জিনিয়াৰিং কলেজ থাকিব মেডিকেল কলেজ থাকিব আইটিআই থাকিব গোটেইবিলাক একেলগে থাকে আৰু ই এটা গ্ৰোথ সেন্টাৰত ৰূপান্তৰ হয় আৰু আমাৰ প্ৰতিখন নতুন বিশ্ববিদ্যালয়ত 100 কোটি টকা পুৰণা বিশ্ববিদ্যালয়ত 50 কোটি টকা অটোনমাস কলেজলৈকে 2 কোটিকৈ আমি এটা এডুকেশ্যন ইনফ্ৰা নিৰ্মাণৰ ওপৰত এই বাজেটখনে গুৰুত্ব দিছে প্ৰাদেশিকৰণৰ বিষয়টোক আমাৰ শিক্ষকসকলৰ ডেট অফ এপইন্টমেন্ট লৈ এটা কনফিউজন আছিল তাকো দূৰীকৰণৰ আমি আশা ডিজিটেলাইজেশ্যন হ'ব পাৰে আৰু গুৰু দক্ষিণাৰ দৰে মানৱীয় আঁচনিকো আমি আগুৱাই লৈ যোৱাৰ কথা এই বাজেটত উল্লেখ কৰিছো আমি কি ধৰণে এডভান্টেজ আসাম 0.2 জৰিয়তে ৰাজ্যত 1 লাখ নিবনুৱা যুৱক যুৱতীৰ কৰ্মসংস্থাপনৰ বাট মুকলি কৰিবলৈ সক্ষম হৈছো তাৰ বিষয়ে বাজেটত উল্লেখ আছে মিছন বসুন্ধৰা 4 আমি 25 জানুৱাৰীৰ পৰা আৰম্ভ কৰিম 25 ডিসেম্বৰৰ পৰা যি আমি সুশাসন দিৱস হিচাপে পালন কৰো আৰু বিভিন্ন সময়ত ৰাজ্যৰ ব্যক্তিসকলৰ মিছন বসুন্ধৰাৰ ওপৰত দিয়া পৰামৰ্শ দুমাহ আমি ষ্টেক হোল্ডাৰ কনসালটেশ্যন কৰিম কৃষক গাঁৱৰ লোক সকলোৰে লগত কথা পাতি যে মিছন বসুন্ধৰাক আৰু কেনেকৈ ইমপ্ৰুভ কৰিব পাৰি আমি থ্ৰু ষ্টেক হোল্ডাৰ কনসালটেশ্যন মিছন বসুন্ধৰাখনক আমি আৰু অধিক জনমুখী কৰাৰ প্ৰস্তাৱ কৰিম সিএম ট্ৰিপল এৰ জৰিয়তে আৰু 50,000 যুৱকক 2 লাখকৈ আৰ্থিক সাহায্য আৰু ইতিমধ্যে সাহায্য পাই থকা যুৱকসকলক ক্ৰমাগতভাৱে আঁচনিখনৰ বাজলৈ লৈ যোৱাৰ কথা আমি এনাউন্স কৰিছো লাখপতি বাইদেউৰ ক্ষেত্ৰত আগতে গ্ৰুপে লোন পালে তাৰ ৰেজিষ্ট্ৰেচন আদি চৰকাৰে ৰেহাই দিছিল
এইবাৰ আমি উল্লেখ কৰিছোঁ গ্ৰুপ নহয় ইণ্ডিভিজুৱেল বাবেও যদি কোনোবা আই মাতৃয়ে লাখপতি বাইদেৱে বেংকৰ পৰা লোন পায় আমি ষ্টাম্প ডিউটি আদি সম্পূৰ্ণ ৰেহাই দিম আৰু 9 লাখ লাখপতি বাইদেৱে লোন পাব যাতে পাৰে তাৰ কাৰণে আমি ক্ৰেডিট গ্যাৰেণ্টি ফাণ্ডৰ আমি নিৰ্মাণ কৰিম আমাৰ ৰাজ্যৰ দুটা আমি ডাঙৰ আঁচনি হাতত লৈছোঁ যে লাচিত বৰফুকনৰ ওপৰত এখন কমাৰ্চিয়েল ফিল্ম যেনেকৈ শিৱাজীৰ ওপৰত কমাৰ্চিয়েল ফিল্ম নিৰ্মাণ হৈছে তাৰ তেনেকুৱা কমাৰ্চিয়েল ফিল্ম কৰিবৰ কাৰণে বাজেট 200-300 কোটি টকাৰ প্ৰয়োজন আমি থ্ৰু এ ট্ৰান্স সিলেকশ্যন প্ৰচেছ লাচিত বৰফুকনৰ ওপৰত আৰু কুশল কোঁৱৰৰ ওপৰত দুইটা লাচিত বৰফুকন আমাৰ ইতিহাস কুশল কোঁৱৰ স্বাধীনতা আন্দোলনৰ শ্বহীদ যোনে হাঁহি মুখে ফাঁচী কাঠত ওলমিছিলে আমাৰ ভাৰতত হাঁহি মুখে ফাঁচী কাঠত ওলমা বহুত ব্যক্তিৰ কথা প্ৰচাৰ হয় কিন্তু কুশল কোঁৱৰ সেই তালিকাত সাধাৰণতে ভাৰতীয় প্ৰেক্ষাপটত কম মানুহে নাম উল্লেখ কৰে এই দুইজন বীৰ এজন ঐতিহাসিক বীৰ এজন সমসাময়িক বীৰ এই দুইজন ব্যক্তিৰ ওপৰত আমি দুখন কমাৰ্চিয়েল ফিল্ম আৰু ভাল যেনেকুৱা ধুৰন্ধৰ লেভেলৰ ফিল্ম আমি দুখন আমি নিৰ্মাণ কৰাৰ প্ৰস্তাৱ কৰিছোঁ তাৰ কাৰণে ৰাজ্য চৰকাৰে 100 কোটি 150 কোটি যেনেকৈ বিনিয়োগ কৰিব লাগে আমি তেনেকৈ বিনিয়োগ কৰিম যাতে ছত্ৰপতি শিৱাজীৰ পৰ্যায়লৈকে ভাৰতীয় প্ৰেক্ষাপটত বিশ্ব প্ৰেক্ষাপটত আমি লাচিত বৰফুকনক আমি লৈ যাব পাৰোঁ ইয়াৰ লগতে ৰংঘৰৰ পিছত আমি কাৰেংঘৰ প্ৰজেক্ট আমি হাতত লোৱা কথা কৈছোঁ মধুপুৰ সত্ৰৰ বাবে 35 কোটি টকা আমি প্ৰকল্পৰ কথা ইয়াত কৈছোঁ আৰু ইউনেস্কো হেৰিটেজত ডিমা হাছাওৰ যি আমাৰ শিলাস্তম্ভ আছে যিটো প্ৰাগ ঐতিহাসিক কালৰ শিৱসাগৰ মাজুলীৰ বৈষ্ণৱ পৰম্পৰা আৰু পশ্চিমবংগই যেনেকৈ দুৰ্গা পূজাক ইউনেস্কো হেৰিটেজ কৰিব পাৰিছে অসমৰ বিহুক ইউনেস্কো হেৰিটেজ কৰাৰ বাবে আমি নিশ্চিতভাৱে কামত হাতত ল'ম আৰু এই আমি সংস্কৃতিৰ ক্ষেত্ৰতো আমি এই ধৰণে আগুৱাই যাব খুজিছোঁ ডক্টৰ ভূপেন হাজৰিকাৰ চেণ্টিনাৰীও আমি দিল্লীত আমি পালন কৰিম চাহ শ্ৰমিকৰ মাটি আমি 30,000 পৰিয়ালক ইতিমধ্যে প্ৰদান কৰিছোঁ এইবাৰ 1,44,000 পৰিয়ালে মাটি পাব সৰ্বমুঠ আমাৰ টাৰ্গেট হৈছে 3.5 লাখ পৰিয়াল ভাৰত চৰকাৰে প্ৰতিটো পৰিয়ালকে একোটাকৈ যাৰ যাৰ ঘৰ সেই ব্যৱস্থা মতে নাই তেনেকুৱা ব্যক্তিক আমাৰ PMY আঁচনিত আনিবৰ বাবে সিদ্ধান্ত লৈছে অৰ্থাৎ প্ৰতিটো পৰিয়ালে 1,60,000 টকা কৰি ভাৰত চৰকাৰৰ পৰাও লাভ কৰিব এবাৰ লেণ্ড এলটমেণ্টৰ পিছত চাহ শ্ৰমিকসকলৰ জীৱনলৈ এক ডাঙৰ পৰিৱৰ্তনৰ বাৰ্তা এই বাজেটে কঢ়িয়াই আনিছে ৰাজ্যৰ কৰ্মচাৰীৰ বাবে কেইবাটাও সুখৰ খবৰ পে কমিশন গঠন কৰা হৈছে আপোন ঘৰৰ লিমিট 50 লাখ টকালৈকে বৃদ্ধি কৰা হৈছে চৰকাৰৰ উপৰিও ছ'চাইটি পাব্লিক আণ্ডাৰটেকিংছতো মেটাৰনিটি লিভ চৰকাৰী কৰ্মচাৰীৰ সমানভাৱে পাব তাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এটা নতুন আমি কাম হাতত লৈছোঁ যে সন্তান জন্ম দিয়াৰ পিছত মেটাৰনিটি লিভ পায় কিন্তু পেটাৰনিটি লিভ অসমত নাছিলে মাকগৰাকী হস্পিটালত থাকে প্ৰথম 6 দিন 7 দিন দেউতাকগৰাকীয়ে মাকৰ লগত থাকিব লাগে মাককো চাব লাগে সন্তানকো চাব লাগে তাৰ কাৰণে তেওঁলোকে কেজুৱেল লিভ লয় সেইকাৰণে এইবাৰ আমি কৈছোঁ যে এটা সন্তান জন্ম পোৱাৰ পিছত বা জন্ম হোৱাৰ পিছত পিতৃজনেও 2 সপ্তাহৰ বাবে পেটাৰনিটি লিভ পাব আমাৰ ৰাজ্যৰ কৰ্মচাৰীৰ বাবে ই আৰু এক সুখৰ বাতৰি আমি অসমখনক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত ই আৰু এক সুখৰ বাতৰি বিদেশী লেংগুৱেজৰ জৰিয়তে অসমৰ যুৱ প্ৰজন্মক এক গোলকীয় মানদণ্ডৰ সম্পদ হিচাপে নিৰ্মাণ কৰা জাৰ্মান লেংগুৱেজ জাপান লেংগুৱেজ যিমান ল'ৰা ছোৱালীয়ে জাপানিজ লেংগুৱেজ শিকিব জাৰ্মান লেংগুৱেজ শিকিব প্ৰতিগৰাকী ল'ৰা ছোৱালীক আমি 1.5 লাখ টকাৰ ৰাজ সাহায্যৰ কথা এই বাজেটত আমি উল্লেখ কৰিছোঁ যিয়ে আমাৰ ল'ৰা ছোৱালীক ফৰেন লেংগুৱেজ পঢ়াৰ ক্ষেত্ৰত আমাক
প্ৰেৰণা যোগাব। ডিব্ৰুগড়ৰ বাবে 500 কোটি টকাৰ ঘোষণা, গুৱাহাটী মেডিকেল কলেজত প্ৰটন থেৰাপি ইতিমধ্যে আমি বহু দূৰ আগুৱাই গৈছোঁ। আমাৰ ৰাজ্যৰ প্ৰিমিয়াম ফাৰ্ম প্ৰডাক্টসমূহক GI টেগ আৰু আমাৰ যিটো ৰপ্তানিৰ বাবে উপযুক্তকৈ নিৰ্মাণ কৰা, অগৰ উদ্যোগ বন বিভাগৰ নিয়ন্ত্ৰণৰ পৰা আঁতৰাই লৈ অহাকে ধৰি CBG গেজক কেইবাটাও নতুন কথা বাজেটত উল্লেখ কৰিছোঁ। এই বাজেটত এটা নতুন আমি কথা কৈছোঁ, জাইকাৰ লগত লগ লাগি আমি এটা ছেমি কণ্ডাক্টৰ ইক'ছিষ্টেম কৰিব খুজিছোঁ। এতিয়া আপোনালোকে সুধিব ইক'ছিষ্টেম মানে কি হ'ব? অসমত টাটাৰ ঔষধৰ পিছত ছেমি কণ্ডাক্টৰ মিছনটোত আমি আৰু কেইবাটাও প্ৰতিষ্ঠানৰ সৈতে ছেমি কণ্ডাক্টৰ প্ৰজেক্ট অসমত আনিবৰ বাবে চেষ্টা কৰিছোঁ। কিন্তু তাৰ কাৰণে প্ৰথম আমাক প্ৰয়োজন হ'ব মানৱ সম্পদ নিৰ্মাণ। জাইকাৰ লগত আমি এখন কাম আগবঢ়াই লৈ গৈছোঁ যে অসমত ছেমি কণ্ডাক্টৰৰ বাবে প্ৰয়োজনীয় এক বিস্তৃত মানৱ সম্পদ নিৰ্মাণ। দ্বিতীয়তে হৈছে ছেমি কণ্ডাক্টৰ প্ৰকল্পত কিছুমান সৰু সৰু বস্তু লাগে, যি নেকি অসমৰ MSME সকলে যাতে নিৰ্মাণ কৰিব পাৰে, নহ'লে বাহিৰৰ পৰা আহিব। সেইকাৰণে এই দুটা ক্ষেত্ৰত অসমৰ ক্ষুদ্ৰ আৰু কুটিৰ শিল্পৰ যিসকল উদ্যোগী, তেওঁলোকক ছেমি কণ্ডাক্টৰৰ বাবে প্ৰয়োজনীয় সামগ্ৰী উৎপাদন, সৰু সৰু সামগ্ৰীবোৰ ব্লেড, স্ক্ৰুড্ৰাইভাৰ, বিভিন্ন ধৰণৰ ছেমি কণ্ডাক্টৰত সামগ্ৰী লাগে ফেক্টৰীত, তাক নিৰ্মাণৰ বাবে তেওঁলোকক প্ৰস্তুত কৰি তোলা, চিড কেপিটেল দিয়া আৰু ছেমি কণ্ডাক্টৰ প্ৰকল্পত পাৱাৰ প্ৰজেক্টত প্ৰয়োজনীয় ট্ৰাক, গাড়ী, এই গোটেইবিলাক যাতে বাহিৰৰ পৰা নাহে, অসমৰ উদ্যোগীসকলে ইয়াত এইবিলাক ল'ব পাৰে। 4টাকৈ ডাঙৰ উদ্যোগ, নুমলীগড়ত পেট্ৰকেমিকেলছ, নামৰূপত ফাৰ্টিলাইজাৰ, চাপৰত পাৱাৰ প্ৰজেক্ট, ছেমি কণ্ডাক্টৰ, এই গোটেই প্ৰকল্পবিলাকত ক্ষুদ্ৰ উদ্যোগীসকলক, অসমৰ থলুৱা উদ্যোগীসকলক আমি কেনেকৈ জড়িত কৰিব পাৰোঁ। সি বাছ বা গাড়ীয়ে হওক, সৰু সুৰা যন্ত্ৰ পাতিয়ে হওক আৰু ক্ষুদ্ৰ উদ্যোগে হওক, যিবিলাক আমি যিটোক আমি কওঁ যে ইক'ছিষ্টেমত সেই উদ্যোগবিলাক জড়িত হৈ পৰে। যেনেকৈ মাৰুতি যদি ক'ৰবাত আহে, তাত চিট বেল্ট বনাব লাগে, হৰ্ণ বনাব লাগে, ষ্টিয়াৰিং বনাব লাগে, যিবিলাক ইণ্ডাষ্ট্ৰীৰ লগত থাকে, সেই ইণ্ডাষ্ট্ৰীসমূহ যাতে অসমৰ ক্ষুদ্ৰ উদ্যোগীয়ে নিৰ্মাণ কৰিব পাৰে আৰু IIT গুৱাহাটীৰ পৰা আৰম্ভ কৰি কলেজলৈকে ছেমি কণ্ডাক্টৰৰ ক্ষেত্ৰত যাতে আমি এটা মানৱ সম্পদ সৃষ্টি কৰিব পাৰোঁ, সেইবাবে জাইকাৰ লগত লগ লাগি আমি 1200 কোটি টকা বিনিয়োগৰ এটা ইক'ছিষ্টেম নিৰ্মাণৰ এটা আমি ডাঙৰ আঁচনিও ইয়াত আমি ঘোষণা কৰিছোঁ। ইতিমধ্যে এই দিশতো আমি বহু দূৰ আগুৱাই গৈছোঁ। চৰকাৰত আমাৰ AI ইন্ট্ৰডাকশ্যন, চৰকাৰৰ গোটেই ব্যৱস্থাত গল্ফ টুৰিজিম, খেল মহাৰণ, আমাৰ অসমৰ কাৰণে নিজা অতিথি আমি ইতিমধ্যে বহু দূৰ আগুৱাই গৈছোঁ। এই গোটেইবিলাক আমি আমাৰ বাজেটত উল্লেখ কৰিছোঁ আৰু ইমান ডাঙৰ ব্যয় অহা 5 বছৰত উইদাউট ইম্পজিং এনি নিউ টেক্স। এই গোটেই বাজেটখন দেখিলে আপোনালোকে এই বাজেটখন আমি এই 8 মাহৰ কাৰণে দিয়া নাই। চৰকাৰৰ 5 বছৰত অসমক চৰকাৰে কেনেকৈ এটা গ্ৰথ ইঞ্জিনলৈ ৰূপান্তৰ কৰিব পাৰে। ছেটেলাইট চিটি ডেফিনেটলি এবছৰত নহয়, ইট ইজ এ 5 years প্লেন। অসমত আজিয়ে বিদ্যুৎ প্ৰকল্প নহয়, বাট অলমষ্ট 80,000 crore over the next 5 years। আমাৰ কানেক্টিভিটি, এই গোটেইবিলাক আমি কেনেকৈ অহা 5 বছৰত অসমক এখন আত্মনিৰ্ভৰ ৰাজ্যলৈ আৰু দেশৰ বোজা হিচাপে নহয়, দেশৰ সম্পদ হিচাপে আমি নিৰ্মাণ কৰিব পাৰোঁ, তাৰ এক সুস্পষ্ট পৰিকল্পনা এই বাজেটত আমি উল্লেখ কৰিছোঁ। তাৰ উপৰিও দীৰ্ঘম্যাদী আঁচনিবিলাকৰ লগত 6,000 কোটি টকা লোক কল্যাণৰ আঁচনিসমূহৰ বাবে আমি আবণ্টন কৰি আমাৰ চৰকাৰখন যেন এখন
ৰাইজৰ হিয়াৰ আমঠু ৰাইজৰ দুখ বুজা চৰকাৰ তাৰো স্পষ্ট বাৰ্তা এই বাজেটে কঢ়িয়াই আনিছে শিক্ষা স্বাস্থ্য কৃষি জলসিঞ্চন আৰু উদ্যোগৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব প্ৰদান কৰি এই বাজেটখন এক অনন্য বাজেটলৈ ৰূপান্তৰ হৈছে মই বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক অভিনন্দন জনাইছো অসমৰ বিত্ত বিভাগৰ সকলো বিষয়া কৰ্মচাৰীক মই ধন্যবাদ জনাইছো আমাৰ নেক্সট প্ৰচেষ্টা হ'ব যাতে এটা হোল গভৰ্নমেণ্ট এপ্ৰোচ লৈ এই বাজেটখনক যাতে আমি 100% প্ৰয়োগ বা 100% আমি ইমপ্লিমেন্টেশনৰ কাৰণে কাম কৰিব পাৰো আপোনালোকে যদি কিবা প্ৰশ্ন কৰিব খোজে কৰিব পাৰে Mr. Chief Minister, congratulations to you and Finance Minister. At a time, please, one Mr. Chief question. Minister, congratulations to you and Finance Minister Jayanta Malla Barua as well. This is a very futuristic, ambitious budget, and probably for the first time, the state has got a neutral budget, as you have mentioned. Many first-timer has been proposed in this budget, including proton treatment, AI for developed Assam initiative. Has the government set any timeline or how you are trying to take it to the ground level? Yes, there are many things which are time-bound and there are many things which are futuristic. Like in proton therapy, I am hopeful that in next 60 days, I will be able to place the order and the cost of equipment has come to 550 crores. So already tender process is completed. Now it is in the final stages of procurement and in next 2 months, I will be able to place the order. But machine will be installed after 3 years because this kind of machine, even installation of it's 3 years. Within next month, at least in 4-5 departments, we are preparing AI module and we are going to launch it in next 4 to 5 months for 3 to 4 departments. But government is big and it is huge. To complete the AI module in every department will take time, but we'll begin now. Like in power sector, I have spoken about 80,000, but investment of 40-50,000 crore will start this year. Like I have said that we are going to construct 800 kilometers of new road. At least 200 kilometers will start this year. So there are phasing. We have mentioned about irrigation. So lot of scheme will be prepared this year. So when next year will come for budget, then we will be able to speak more about the specific scheme. So this budget has short-term, medium-term and long-term goal. And timeline has been envisaged already within the government. So every announcement is backed by resource. Every announcement is backed by proper planning. And this will be Assam by 2031. মই বুজাই দিছো এনেকুৱা কথা প্ৰথম ৰিং ৰোড আমাৰ গুৱাহাটীখন যদি চাই গুৱাহাটীৰ লিংকটো ক'ত আছে শুৱালকুছিৰ লগত গুৱাহাটীৰ লিংকটো আছে ৰঙিয়াৰ লগত গুৱাহাটীৰ লিংকটো আছে জাগিৰোডৰ লগত চানমাৰীৰ পৰা গুৱাহাটী ক্লাবলৈকে আমাক মেট্ৰ' ৰেল নালাগে কাৰণ সেইখিনি খোজকাঢ়ি যোৱাতে হৈছে প্ৰপাৰ হেল্থ এণ্ড ফিটনেছ গণেশগুৰিৰ পৰা উলুবাৰী যাবলৈকে আমাক ৰিং ৰোড নালাগে আমাক মেট্ৰ' ৰেল নালাগে আমাক কি লাগে যাতে এয়াৰপৰ্টৰ পৰা মানুহ এজন জালুকবাৰীলৈকে আহি বা মেট্ৰ' ৰেলখন জালুকবাৰীত হ'ল জালুকবাৰীৰ পৰা এয়াৰপৰ্টলৈকে তাৰ লাইন এটা গ'ল
মেট্ৰ' ৰেলখন বাইহাটা চাৰিআলিত মানুহ এজন উঠিব পাৰিলে আৰু মানুহজনে আহি গুৱাহাটীৰ বশিষ্ঠত নামিব পাৰিলে, অৰ্থাৎ আমাৰ নেশ্যনেল হাইৱেত নামিব পাৰিলে। চিপাঝাৰৰ পৰা মানুহজন কুৰুৱালৈকে আহিলে, কুৰুৱাৰ পৰা উঠি খানাপাৰাত 3 মিনিট বা 5 মিনিটত নামিব পাৰে। চ' প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক পৰামৰ্শ দিছিলে যে ৰিং ৰোডৰ চাৰিওফালে গুৱাহাটীৰ মেট্ৰ' ৰেলৰ প্লেনিং হ'ব লাগে। গুৱাহাটীৰ ভিতৰত নহয়, কাৰণ গুৱাহাটী ইজ এ ভেৰি স্মল চিটি। মানুহে যদি কোনোবাই ভাবে মই মালিগাঁৱৰ পৰা ভৰলুমুখলৈকে মেট্ৰ' ৰেলত উঠিম, সেইটো কেতিয়াও ফিজিবলো নহয়। কিন্তু নলবাৰীৰ মানুহ এজন যদি বাইহাটা চাৰিআলিলৈকে আহি বাইহাটা চাৰিআলিত মেট্ৰ' ৰেলত উঠিব পাৰে, তেতিয়াহ'লে গুৱাহাটী উইল বি এক্সপাণ্ডেড। তেতিয়া কোনো মানুহে গুৱাহাটীৰ পাহাৰত মাটি দখল কৰাৰ কথা চিন্তা নকৰে, কাৰণ আমাক চিটি উইল বি এক্সপাণ্ডেড। সেইকাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক পৰামৰ্শ দিছে যে গুৱাহাটীৰ মেট্ৰ' ৰেলৰ চাৰিওফালে আমি এটা ৰিং ৰোডৰ চাৰিওফালে আমি মেট্ৰ' ৰেলৰ পৰা এটা প্লেনিং কৰিব লাগে। আমি বাজেটত উল্লেখ কৰিছোঁ, আৰু যিটো নিউ দিল্লীত মেট্ৰ' ৰেল চলায় তেওঁলোকক আমি প্ৰজেক্ট প্ৰিপাৰেশ্যনৰ দায়িত্ব দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ। আৰু যদি এবাৰ প্ৰজেক্ট প্ৰিপেয়াৰ হৈ যায়, ফাণ্ডিং উইল নট বি এ প্ৰব্লেম, বিকজ ব্লেছিংছ অফ প্ৰাইম মিনিষ্টাৰ ইজ দেয়াৰ। ছেকেণ্ড, যিখন ছেটেলাইট চিটি হ'ব, ইয়াৰ কামটো কি যে চৰকাৰে মাটিখিনি ল'ব, চৰকাৰে ট্ৰাংক ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব, যে ৰাস্তা, পানী, ইলেক্ট্ৰিচিটি। অলৰেডি আমি চৰকাৰে প্লেন কৰিছোঁ যে গুৱাহাটী মেট্ৰ' ৰেলত আমি কিমান, গুৱাহাটী ছেটেলাইট চিটিত আমি কিমান ইনভেষ্ট কৰিব লাগিব। তাৰপিছত তাতে জ'নিং হ'ব, চেণ্ট্ৰেল গভৰ্ণমেণ্ট অফিচ, ষ্টেট গভৰ্ণমেণ্ট অফিচ, মেডিকেল কলেজ, ষ্টেডিয়াম, আমাৰ কনচাৰ্ট ইকনমিৰ বাবে এৰেনা, হস্পিটেল, এনেকৈ জ'নিং হ'ব। জ'নিং হোৱাৰ পিছত বিভিন্নজনে তাত অংশগ্ৰহণ কৰিব পাৰিব, যেনেকৈ আমাৰ কেলকাতাৰ নিউ টাউন বা নয়ডা। কিন্তু তাৰ কাৰণে কোনোবাই যদি কয় মই এখন হস্পিটেল বনাম, সেই মাটি বিনা পইচাত নাপাব। ছেটেলাইট চিটিক সেই মাটি দিব লাগিব, তেওঁলোকে তাৰ পইচা দিব লাগিব। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বহুত অফিচ অসমত আমি খুলিব পৰা নাই। আজিৰ দিনত 42টা অফিচৰ আমাক ইয়াতে আবেদন আছে। আমি এটা কলনি কৰিম অনলি চেণ্ট্ৰেল গভৰ্ণমেণ্ট অফিচেছ, এটা আমি কলনি কৰিম অনলি ষ্টেট গভৰ্ণমেণ্ট অফিচেছ, আৰু গুৱাহাটী বিমানবন্দৰক কেন্দ্ৰ কৰি গোটেই অঞ্চলটোৰ অৰ্থনীতি এক নতুন পৰ্যায়লৈকে গতি কৰিব, আৰু ইয়াৰ ইম্পেক্ট আপ টু বকোলৈকে পৰিব। তাৰ ইম্পেক্ট যিটো হ'ব, আপোনালোকে চিন্তা কৰক, গুৱাহাটীত যদি কালি কয় যে আমি এখন নতুন এইমছ কৰিব খুজিছোঁ, যিকোনো চেণ্ট্ৰেল গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন, অল উইল বি ডেভেলপ ছাৰাউণ্ডিং দ্য এয়াৰপৰ্ট। আজি আমাক এটা প্ৰস্তাৱ আছে, অল ইণ্ডিয়া ইনষ্টিটিউট অফ আয়ুৰ্বেদিক কৰিব খোজে অসমত। তেওঁলোকে কৈছে গুৱাহাটীত মাটি লাগে। আমি ক'ত মাটি দিম? আমাৰতো কোনো মাটি নাই। এই যে আমি গুৱাহাটীখন আহি আহি এটা শেষ পৰ্যায়ত উপনীত হ'লোঁ। এতিয়া যদি কালি যদি মোক কোনোবাই কয় যে আমেৰিকাৰ এম্বেচি এটা আমি গুৱাহাটীত কৰিব খুজিছোঁ, আমাৰ মাটি নাই। সেইকাৰণে গুৱাহাটীখন খুলি দিয়াৰ কাৰণে ছেটেলাইট চিটি প্ৰজেক্টৰ কোনো বিকল্প নাই। গতিকে তাৰ কাৰণে এই প্ৰজেক্টটো আমি বাজেটত উত্থাপন কৰিছোঁ। অৰ্থাৎ এইবিলাক ফিউচাৰিষ্টিক, বাট ফিউচাৰিষ্টিক হ'লেও এনেকুৱা নহয় যে আজি কিবা এটা সপোন দেখি কৈ দিছোঁ। ইতিমধ্যে যোৱা 2 বছৰ 3 বছৰত এইবিলাকৰ ওপৰত কাম আৰম্ভ হৈছে, আৰু ছেটেলাইট চিটিৰ কাৰণে ইতিমধ্যে 900 বিঘা মাটি চৰকাৰে ইতিমধ্যে কিনি ল'লে। 900 বিঘা আমাৰ হাতত আহিলে অলৰেডি। অৰ্থাৎ এই গোটেই কামবিলাক আমি বাজেটত এনেকৈ কিবা এটা কালি ৰাতি চিন্তা কৰি দিয়া নাই। অল প্লেনছ, all announcement are backed by a solid philosophy. সেইটোৱে হৈছে বাজেটখনৰ মূল উদ্দেশ্য। মুখ্যমন্ত্ৰী মহোদয়, এটা খুব গুৰুত্বপূৰ্ণ বিষয়, আৰু যিটো এইটো আজিলৈকে দেখা নাছিলোঁ। এবাৰ প্ৰথম আপুনি কৈছে যে এগ্ৰিকালচাৰ আৰু ইৰিগেশ্যন দুয়োটা একেলগে কৰাৰ যিটো কথা কৈছে, আৰু তলত আপুনি কম্প্ৰেছ পাইপ লগাই পানী অনাৰ যিটো কথা কৈছে, এইটো নিঃসন্দেহে ৰাজ্যৰ কৃষকৰ বাবে আটাইতকৈ ভাল পদক্ষেপ হ'ব। কিন্তু এই গোটেই প্লেনটো যদি অকণমান ইলেবৰেটলি আপুনি কৈ দিয়ে, তেতিয়া মানুহে জনাতত হৈ যায়। চাওক, প্ৰথম এইবাৰ মন্ত্ৰীসভা গঠন কৰোঁতে এটা খুব কৌশলগতভাৱে জলসিঞ্চন আৰু কৃষি দুইটা বিভাগ এজন মন্ত্ৰীক দায়িত্ব দিয়া হৈছে, যিটো আগতে কেতিয়াও কৰা হোৱা নাছিল। এতিয়া আমাৰ
নদীবিলাকৰ ওপৰত আমাৰ এটা সাৰ্ভে হৈছে যে কোনটো নদীত 24 আৱাৰ্ছ 365 ডেজ পানী থাকে অসমৰ সমস্যা হ'ল যে সকলো নদীতে 365 দিন পানী নাথাকে কিন্তু যদি কপিলিত যায় জীয়াভৰলীত যায় কিছুমান নদী আছে য'ত নেকি 365 দিন পানী থাকে তাৰ উপৰিও অৰুণাচল প্ৰদেশ আৰু ভূটানত কেইবাটাও অঞ্চল আছে য'ত নেকি 24 ঘণ্টা পানী থাকে নৰ্মদা ইৰিগেশ্যন প্ৰজেক্ট যদি আপোনালোকে চাই গুজৰাট আৰু মধ্যপ্ৰদেশ চৰকাৰে thousands and thousands কিলোমিটাৰ পাইপলাইন বহাইছে এটা সোৰ্সৰ পৰা আমি গুজৰাট আৰু মধ্যপ্ৰদেশৰ মডেলটো আমি চিন্তা কৰিছো কিন্তু আমাক ইমান মেগা মডেল অসমত সম্ভৱ নহয় তাৰ কাৰণে আমি কি কৰিছো যে এটা যিটো আমাৰ লিফটিং এৰিয়া লিফট ইৰিগেশ্যন ধৰি ললো কপিলিত 5টা যদি লিফট পইণ্ট আমি বনাব পাৰো আৰু প্ৰত্যেকটো লিফট পইণ্টৰ পৰা যদি 50 কিলোমিটাৰ ৰেডিয়াছ আমি পানী লৈ যাব পাৰো তেতিয়ালে 250 কিলোমিটাৰ ইৰিগেটেড হ'ব আমি তাৰ ইতিমধ্যে তাৰ প্ৰাৰম্ভিক কাম আমি আৰম্ভ কৰিছো যে আমি ডিপ টিউবেল আদি বনোৱা ইৰিগেশ্যন অসমত সাকসেস হ'ব পৰা নাই সেইকাৰণে আমি পাইপেদি পানী লৈ গৈ আমি কৃষকক পানী দিয়াৰ কথা উল্লেখ কৰিছো আৰু তাৰ কাৰণে আমি 4000 crore 4000 কোটি টকা আমি ব্যয় কৰিব খুজিছো বাট দিস প্ল্যান উইল টেক এট লিষ্ট 20 years যদি আমি কৰিব খুজো বাট it will be beginning will be made with 4000 crores আৰু যেটো ইৰিগেশ্যন ডিপাৰ্টমেন্টৰ বাজেট আগতে 100 কোটি 50 কোটি থাকে straight way আমি 500 কোটি এবাৰ ৰাখিছো for study next year আমি implementationৰ কাৰণে will give 4000 crores প্ৰথম কথা আপোনালোকে জানি ভাল পাব যে যোৱা 3 বছৰ আগতে আমি সিডবিৰ লগত এটা ক্ৰেডিট গ্যাৰান্টি ফান্ড কৰিছিল তাৰ পিছত অসমৰ এমএসএমই সকলে জান কিतना मिल गया अभी तक ऑलमोस्ट एक बार खबर कर इसको एका को पूछ অসমত অভাৱনীয়ভাৱে আমাৰ ক্ষুদ্ৰ উদ্যোগী সকলে ঋণ পাইছে আর তার কারণে এবার আমি কৈছো যে ক্রেডিট ডিপোজিট রেশিও 72% হিট করেছে মই যেতিয়া আসুত আছিলো তেতিয়া আমি আন্দোলন কৰিছিলো ক্রেডিট ডিপোজিট রেশিও 22% আছিল এতিয়া ব্যাংকে যিমান টকা পায় তার 72 টকা তেওঁলোকে অসমতে বিনিয়োগ কৰি আছে আৰু অসমৰ ক্ষুদ্ৰ উদ্যোগী সকলৰ ইয়াতে এতিয়া যথেষ্ট পৰিৱৰ্তন হৈছে মই কেতিয়াবা আপোনালোক নেক্সট টাইম প্ৰেছত মাতিলে কিমান যুৱকে মুদ্ৰা লোন পাইছে কিমান যুৱকে পিএম এফএনই পাইছে পিএম ইজিপি পাইছে তাৰ লগত সিএম ট্ৰিপলে 2 লাখ টকা কৈ পোৱা আৰম্ভ কৰিছে আজি আকৌ 50000 যুৱকৰ কথা আমি উল্লেখ কৰিছো এটা বহুত ভাল ইকোসিস্টেম নিৰ্মাণ হৈছে কিন্তু সাহায্য কোনেও নিদিয়ে ব্যৱসায়ৰ কাৰণে সাহায্য নিদিয়ে লোন আৰু ৰাজ সাহায্য তাত পেপাৰ চলিব লাগিব না পেপাৰটো চলিলেহে চৰকাৰে পইচা দিব পইচা দি চৰকাৰে কিয় পেপাৰ চলাব চৰকাৰেতো পেপাৰবিলাক যে আপোনালোকক চলোৱাটো আমাৰ দায়িত্ব নাই এইটো পাঠকৰ দায়িত্ব কিনিব লাগিব পেপাৰ হেতু এটা বেলেগ কথা আজি আমি আলোচনা নকৰো বাতৰি কাগজ ৰাইজে কিনিলেহে চলিব চৰকাৰে বিজ্ঞাপন দিলে ক'ত চলিব মুখ্যমন্ত্ৰী মহোদয় গুৱাহাটীত ভূগৰ্ভেদি বৈদ্যুতিক কেবলিঙৰ এটা ব্যৱস্থাৰ কথা আপোনালোকে উল্লেখ কৰিছে এটো কেনেকৈ কৰা হ'ব অকমান যদি বুজাই দিয়ে আমি বৰ্তমান এই বছৰ আৰডিএছএছ কিমান টকা 200 কিমান আছে চাইলক আমি 200 কোটি টকা এইবাৰ আমি ব্যয় কৰিম
লাইনবিলাক আমি মাটি তলেদি লৈ যাম এতিয়া আপোনালোকে চাব গুৱাহাটী ধাৰাপুৰৰ পৰা গুৱাহাটী বিমানবন্দৰলৈকে আমি যিটো ৰাস্তা বনাইছো তাৰ ওপৰত কেবল দেখা নাপায় কেবল তলেদি আছে সেইকাৰণে এতিয়া আমি গুৱাহাটীৰ মেইন চেণ্টাৰবিলাকত ইলেক্ট্ৰিচিটিৰ লাইনটো পাৰিলে টেলিফোন আৰু বাকী কেবলবিলাক আমি মাটিৰ তলেদি লৈ যাব খুজিছোঁ তাৰ কাৰণে কেইটামান এৰিয়া আমি ইতিমধ্যে ঠিক কৰিছোঁ ফাৰ্ষ্ট ফেজত এইখিনি হ'ব আমাৰ পল্টন বজাৰ টু ভৰলুমুখ পল্টন বজাৰ স্কুৱেৰ 5টা জায়গা বাজেটত আছে যি আমি আণ্ডাৰগ্ৰাউণ্ড কেবলিং কৰিব খুজিছোঁ যাতে ধুমুহাত কেতিয়াবা কেবল পৰি যায় কেতিয়াবা ট্ৰান্সফৰ্মাৰ জ্বলি যায় এতিয়া আপোনালোকে ওপৰত একো দেখা নাপাব লাইন সব লাইন তলেদি যাব 5টা জায়গা 200 কোটি টকা খৰচ কৰি আমি আণ্ডাৰগ্ৰাউণ্ড কেবলিং কৰিব খুজিছোঁ যদি সাকসেছ হওঁ তেতিয়াহ'লে আমি তাক এক্সপাণ্ড কৰিম মুখ্যমন্ত্ৰী মহোদয় বিত্তমন্ত্ৰী ডাঙৰীয়াই বাজেট ভাষণত কেইবাটাও জলবিদ্যুৎ প্ৰকল্পৰ কথা কৈছিল সেই বিষয়টো যদি আপুনি অলপ ক্লিয়াৰ কৰে প্ৰথম কথা আমাৰ কপিলী জলবিদ্যুৎ প্ৰকল্প অসমত আমি আৰম্ভ কৰিছিলোঁ ই 100 মেগাৱাট আমাক বিদ্যুৎ দিব এই মাহত আমাক 55 মেগাৱাট বিদ্যুৎ ইতিমধ্যে দিছে আৰু আমি আশা কৰিছোঁ আগষ্টলৈকে তেওঁলোকে আমাক এই বিদ্যুৎ প্ৰকল্পই 120 মেগাৱাট আমাক ইলেক্ট্ৰিচিটি দিব ইয়াৰ উপৰিও আমি প্ৰস্তাৱ কৰিছোঁ কাৰ্বি লাংপি মিডিল 2 তাত 24 মেগাৱাট হ'ব পাৰে কাৰ্বি লাংপি মিডিল 1 22 মেগাৱাট হ'ব পাৰে ধনচিৰিত 20 মেগাৱাট লুংলিত 6 মেগাৱাট দিচাইদাম 15 মেগাৱাট বৰডিকৰাই 4 মেগাৱাট আমৰি 20 মেগাৱাট জেনাম 8 মেগাৱাট কিৰাং 4 মেগাৱাট দেচাং 9 মেগাৱাট আম্ফি 4 মেগাৱাট অৰ্থাৎ অসমত যদি আমি 3000 কোটি টকা ব্যয় কৰোঁ আমি 137টা জলবিদ্যুৎ প্ৰকল্প আমি নিৰ্মাণ কৰিব পাৰোঁ কিন্তু এইবোৰ বৃহৎ জলবিদ্যুৎ প্ৰকল্প নহয় ক্ষুদ্ৰ ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্প ইয়াৰ প্ৰাক্কলন প্ৰস্তুত কৰাৰ কাম আমি ইতিমধ্যে হাতত লৈছোঁ কাৰ্বি লাংপি 1 and 2 আমি এই বছৰতে আৰম্ভ কৰিম ইয়াৰ প্ৰথম দুটা ঘোষণা মুখ্যমন্ত্ৰী মহোদয় হয় দিগজিত তই এবাৰ সুধিছা মুখ্যমন্ত্ৰী মহোদয় 2 লাখ চৰকাৰী চাকৰি দিবলৈ ওলাইছে এটা ভাল খবৰ কিন্তু অসমত যাতে যুৱক যুৱতী চাকৰিমুখী নহয় চৰকাৰী চাকৰিমুখী নহয় তাৰ কাৰণে কেনেকুৱা ধৰণৰ প্ৰকল্প বা কেনেকুৱা ধৰণৰ আঁচনি লৈছে বা কেনেকুৱা ধৰণৰ কাম কৰিবলৈ আগবাঢ়িছে মই আপোনাক ধন্যবাদ জনাইছোঁ যে আপোনালোকে সংবাদ মাধ্যমৰ পৰা এটা চাকৰিমুখী নোহোৱাৰ কথাটো কৈছে এইটো এটা বহুত ভাল কথা আপোনালোকে কৈছে গতিকে মই এইটো ৱেলকাম কৰিছোঁ CMAAA বা এডভান্টেজ আছাম 0.3 বা যিটো আমি ছেমি কণ্ডাক্টৰ ইক'চিষ্টেম ক'লোঁ এই গোটেইবিলাক হৈছে চাকৰিমুখী নোহোৱাৰ যিটো প্ৰৱণতা গতিকে এই বাজেটত যেনেকৈ চৰকাৰী চাকৰিৰ কথা কৈছোঁ আমি সমান পৰিমাণে চৰকাৰী চাকৰিৰ বাহিৰত চৰকাৰী চাকৰি যাতে সীমাবদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি বাহিৰতো আমি কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব পাৰোঁ বাজেটত তাৰ বিষয়ে আমি দীঘলীয়াকৈ কৈছোঁ আপোনালোকে বিভিন্ন ক্ষেত্ৰত চাব পাৰিব চিফ মিনিষ্টাৰ মুখ্যমন্ত্ৰী মহোদয় ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আমাৰ অসমৰ যুৱক যুৱতীৰ যিটো ইচ্ছাটো কিছু কম সেই ক্ষেত্ৰত কিবা বিশেষ মই আপোনালোকক ক'লোৱে নাই যোৱা বছৰ আমি 1 লাখ ল'ৰা ছোৱালীক 2 লাখকৈ টকা দিছোঁ এই 5 বছৰত আমাৰ টাৰ্গেট হৈছে 10 লাখ ল'ৰা ছোৱালীক আমি প্ৰস্তুত কৰা প্ৰপাৰ ট্ৰেইনিং আৰু উইদাউট বেংক 2 লাখ টকাৰ চিড মানি তাৰ পিছত মুদ্ৰা আদি বেংকৰ লোনৰ সৈতে জড়িতকৰণ CMAAA বহুত ভাল কাম হৈ আছে কেতিয়াবা আপোনালোকক মই মাতি মোৰ লগত বহুত ভিডিঅ' আছে আপোনালোকক মই দেখুৱাম আপোনালোকে খুব ভাল পাব এটা পেৰেলেল ৰিভলিউশ্যন এটা অসমত আৰম্ভ হৈছে আৰু কোনো ল'ৰাই মোবাইল ফোন বা বাইক কিনা নাই ল'ৰা বা ছোৱালী ইয়াতে দুটা মডেল আমি ইতিমধ্যে আমাৰ আগবাঢ়ি গৈছে আমাৰ প্ৰথম টেণ্ডাৰটো হৈ গ'ল এটা হৈছে কনষ্টিলেশ্যন তাৰমানে সৰু সৰু উপগ্ৰহ আৰু এটা হৈছে ডাঙৰ উপগ্ৰহ
এতিয়া ইছৰো বা আন সংস্থাৰ লগত আমাৰ চলি আছে যে অসমৰ কাৰণে কোনটো মডেল আটাইতকৈ প্ৰয়োজনীয় ফাৰ্ষ্ট ৰাউণ্ড অফ টেণ্ডাৰ ইতিমধ্যে কমপ্লিট হৈ গৈছে মই অহাবাৰ লগ পালে আপোনালোকক আপডেটটো আৰু অলপ দি দিম Mr. Chief Minister, congratulations for the very forward-looking budget that has been presented. There are two key areas in this budget where I think doesn't mention, this budget doesn't mention. One is your plans of flood-free Assam. Another is the sewage management in Guwahati. Beyond this budget, does the government has any plans on these two? We have more or less in budget opening speech, we have said after achieving flood-free Assam. So according to us, now breaching of embankment has become almost nil. Etia banpani amar code hoy ase. Banpani tate hoy ase jot embankment nai ba noi parot embankment and between the river, embankment and river. Last year we have not suffered any major setback. This year also we hope that there will be very least breach of embankment. So in this budget, instead of paining our grief, we are shifting people focus towards hope. More you say about flood, people will say, oh, flood to aa jayega, kaise krishi karega? Flood to aa jayega, kaise road banayega? So in this budget, we are not enumerating our pain, our misery. That is why we have mentioned a line that after achieving more or less Ban-Mukt Assam, we are now shifting towards irrigation and agriculture. We have talked about water, but not in terms of pain and misery. We have talked about water, about the potential, about the opportunity. So we'll keep on fighting flood. But every time in any budget, if you speak about our pain, we have not mentioned about law and order situation also. Anything which hurt us, anything which make us depressed, we have not mentioned. But in flood and water issues department, if you go through the departmental paragraph, you will see lot of budget has been allocated to strengthen flood control measure. So just to inform you, Jua Keitaman dinot credit guarantee par huar pisot, Ohomor Bortoman outstanding MSME bank credit is 1.58 lakhs crore. Tamane eti amar khudro uddogi khokole Bangkok dibo ase 1.5 lakh koti toka. Tamane kiman loan disburse hoise jua 4-5 বছৰ আপোনালোকে তাৰ প্ৰায় এটা আন্দাজ লগাব পাৰে অকল প্ৰধানমন্ত্ৰীৰ মুদ্ৰা আঁচনিতে 12,665 কোটি টকা আমাৰ যুৱকসকলে লাভ কৰিছে যথেষ্ট ইণ্ডাষ্ট্ৰী ক্ষুদ্ৰ উদ্যোগ ক্ষুদ্ৰ ব্যৱসায় বহুত কাম হাতত লোৱা হৈছে মুখ্যমন্ত্ৰী মহোদয় মই সুধিব বিচাৰিছোঁ যে ডক্টৰ বাণীকান্তক আগতে যিটো মেধাৰ ভিত্তিত এটা স্কুটি দিয়াৰ যিটো আছিলে সেইটো অহা বৰ্ষৰ পৰা আমি কৰিব কিয় খোজা নাই 80%ত আমি স্কুটি দিওঁ 79.9ত কিছুমানে নাপায় চিঠি লিখি থাকে দুখ কৰি থাকে 79.8ত নাপায় 80 পোৱা আৰু 79 পোৱাৰ মাজত একোটো এটোটা এটা চান্স হয় কোনোবাই নম্বৰ বেছি দিলে কম দিলে সেইকাৰণে আমি চিন্তা কৰিছোঁ যে আমি যিখিনি পইচা বাচিব আমি নিযুত মইনা আৰু নিযুত বাবুত দি দিম যাতে সকলো ল'ৰা ছোৱালীয়ে পাব পাৰে কিন্তু এই বছৰ যেহেতু পৰীক্ষাৰ আগত আমি ঘোষণা কৰা নাছিলোঁ সেইকাৰণে এই বছৰ আমি স্কুটি দিম এই বছৰ কোনো কথা নাই কাৰণ এই বছৰটো পৰীক্ষাৰ আগত আমি কাকো কোৱা নাই গতিকে এই বছৰ যদি আমি বন্ধ কৰি দিওঁ ল'ৰা ছোৱালীখিনিয়ে মনত দুখ পাব কিন্তু আমি যেতিয়াই মই তোৰত যাওঁ মোক আহি কয় মামা 1 নম্বৰৰ কাৰণে স্কুটিখন নাপালোঁ 5 নম্বৰৰ কাৰণে স্কুটিখন নাপালোঁ কোনোবাই কয় যে আধা নম্বৰৰ কাৰণে নাপালোঁ সেই কাৰণে আমি কৈছোঁ যে নহয় আমি এনেকুৱা এটা সিস্টেম কৰোঁ যাতে প্ৰতিগৰাকী মামাৰ ভাগি নাপায় সেই কাৰণে এবাৰ আমি কৰিছোঁ যে আমি ইউনিভাৰ্সালি নিযুত মইনা আৰু নিযুত বাবু দিব খুজিছোঁ যি 200 কোটি টকা 100 কোটি টকা বাচিব আমি নিযুত মইনাটো বঢ়াই দিম বা নিযুত বাবুটো বঢ়াই দিম সেইটো হৈছে আমাৰ লক্ষ্য আৰু বহুত একাডেমিচিয়ানেও আমাক পৰামৰ্শ দিছে যে
আজিকালি 80% কোনোবা চেণ্টাৰত কোনোবা বহি এজন লিবাৰেল পৰীক্ষাৰ্থীয়ে চালে তেওঁ 80 দিলে, কৰবাত এজন ষ্ট্ৰিক্ট এক্সামিনাৰে দিলে তেওঁ 79 দিলে। 1 নম্বৰৰ কাৰণে এজন ছোৱালী বা এগৰাকী ল'ৰাৰ মনটো বেয়া হৈ যায়। কাৰণে চৰকাৰে যি দিয়ে এনেকে দিয়ক যাতে প্ৰতিগৰাকী ষ্টুডেণ্টে পায়, 3rd ডিভিজনেও পায়, 1st ডিভিজনেও পায়। সেইকাৰণে আমি কৈছোঁ আমি টকাটো ছেভিংছ নকৰোঁ, আমি টকাটো নিযুত মইনা আৰু নিযুত বাবুত আমি দি দিম। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনাক অভিনন্দন জনাইছোঁ। ইমান ধুনীয়াকৈ এটা বছৰৰ কাৰণে নহয়, গোটেই 5 বছৰ বা অনাগত ভৱিষ্যতৰ কাৰণে এটা আশাৰ ৰেঙনি আপুনি এই বাজেটখনৰ যোগেদি দেখুৱাবলৈ চেষ্টা কৰিছে। বিত্তমন্ত্ৰী মহোদয়কো অভিনন্দন জনাইছোঁ। মই এটা কথা জানিব বিচাৰিছোঁ, আপুনি নতুন প্ৰজন্মক আগুৱাই নিয়াৰ বাবে বিভিন্ন চিন্তা কৰিছে, চাকৰিৰ কথা চিন্তা কৰিছে বা বিদেশী লেংগুৱেজৰ প্ৰশিক্ষণ দিয়াৰ কথা চিন্তা কৰিছে, কিন্তু সৰ্বভাৰতীয় পৰ্যায়ত যিসমূহ প্ৰতিযোগিতামূলক পৰীক্ষা, সেই পৰীক্ষাত আমাৰ ল'ৰা ছোৱালী যাতে ভাল কৰিব পাৰে তাৰ কাৰণে নতুন কিবা চিন্তা কৰিছে নেকি? বাজেটত আমি যুৱ আয়োগৰ কথাও উল্লেখ আছে, কিন্তু সবখিনি বাজেটত প্ৰথম পইণ্টখিনিত কোৱা সম্ভৱ নহয়। যুৱ আয়োগে যথেষ্ট সফলতা লাভ কৰিছে মেডিকেল, ইঞ্জিনিয়াৰিং। তেওঁলোকে এইবাৰ IAS IPSতো কাম কৰিব, তাৰ কাৰণে আমাৰ বাজেটো আছে যুৱ আয়োগত, আৰু কেতিয়াবা সেই বিষয়ে আমি ডেফিনেটলি পাতিম। কিন্তু বাজেটত আমি ইউজুৱেলি উই স্পীক এবাউট দ্য মেজৰিটি অফ পিপল, যি এনাউন্সমেণ্টে বহু মানুহক স্পৰ্শ কৰিব পাৰে। হ'ব? মুখ্যমন্ত্ৰী এটা প্ৰশ্ন সৰুকে, তাৰমানে জাগিৰোড পেপাৰ মিলত ছেমি কণ্ডাক্টৰ হ'ল, কাছাৰ পেপাৰ মিলক লৈ তাত বৰাকৰ মানুহখিনিৰ এটা থাকি যায়, তেওঁলোকৰ কাৰণে কিবা? আমি সেই মাটিখিনিও বহুত উদ্যোগীক দেখুৱাই আছোঁ, কিন্তু উদ্যোগটো চৰকাৰে নকৰে, উদ্যোগ ব্যৱসায়ীয়ে কৰে। সেইকাৰণে অসমত যিয়ে ডাঙৰ মাটি খোজে প্ৰথম আমি কাছাৰটোকে দেখুৱাওঁ। কিন্তু মই ভাবোঁ যে উদ্যোগীকৰণ গুৱাহাটীৰ পৰা আঁতৰি যাবৰ কাৰণে তাত এটা স্পেচিফিক মেটেৰিয়েল থাকিব লাগিব। সেইকাৰণে বেম্বু বেছ উদ্যোগত যিসকল আহিছে, বেম্বুৰ পৰা ইথানেল বনোৱা, মিথানেল বনোৱা, আমি কাছাৰ পেপাৰ মিলটো আমি দেখুৱাই আছোঁ। কিন্তু উদ্যোগীজনেহে ঠিক কৰিব যে মই ক'ত উদ্যোগ পাতোঁ, কাৰণ এতিয়া যি উদ্যোগ আহিব ভাৰতত পাব্লিক ছেক্টৰ উদ্যোগ নাহে, যি আহিব প্ৰাইভেট ছেক্টৰ উদ্যোগ আহিব। সেইকাৰণে মই ভাবোঁ যে নেক্সট 5 ইয়াৰ্ছত আমি আজিৰ দিনতে, এইটো বহুত কম্পিটিশ্যন হয় আজিকালি, এটলিষ্ট 4-5টা নতুন ছেমি কণ্ডাক্টৰে আমাৰ লগত টাচত আছে। কিন্তু আমাৰ লগত টাচত থকা মানে এইটো নহয় যে তেওঁলোকে পশ্চিমবংগৰ লগত টাচত নাই, তেওঁলোকে উৰিষ্যাৰ লগত টাচত নাই, গুজৰাটৰ লগতো টাচত নাই। তেওঁলোকে ঘূৰি থাকে, য'তেই ভাল দেখিব তাতেই যায়। সেইকাৰণে মাজে মাজে অসমত কেতিয়াবা কেতিয়াবা আন্দোলনৰ পৰিৱেশ, ছ'চিয়েল মিডিয়া পোষ্ট, এইবিলাকে আমাক বহুত পিছুৱাই লৈ যায়। আজি ধৰক এই মুহূৰ্ততে এটা জাপানৰ কোম্পানী আহিলে, আগত আৰু পিছত কি নাচায়, 4 দিনত যদি তেওঁলোক থকা সময়তে ইয়াত বিপ্লৱ এটা হৈ গ'ল, তাৰমানে উদ্যোগটো উৰিষ্যালৈকে গুচি গ'ল। কাৰণ উৰিষ্যা ইজ এ ষ্টেট য'ত ক'তো আন্দোলন নহয়। তাত মানে আন্দোলনৰ নামেই নাই। কোনোবাই অসমত আহিলে ইয়াত আন্দোলন দেখিলে চিধাই প্লেনৰ টিকট উৰিষ্যালৈকে কাটি দিয়ে। গতিকে আমি উদ্যোগীকৰণ, ফৰেন ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত আমাৰ যিবিলাক সমস্যা, জাপানৰ প্ৰধানমন্ত্ৰীক আমি আনিব নোৱাৰিলোঁ, তাৰ পিছতো জাইকা ইক'ছিষ্টেম মই যেনে তেনে আমি এম্বেচিক লগ কৰা, অমুক লগ কৰা, সামহাউ উই আৰ মেইনটেইনিং, কিন্তু তেখেত আহিলে আৰু কিমান কাম হ'লহেঁতেন। গতিকে কিন্তু আমাৰ দুৰ্ভাগ্য যে এইবিলাক কথা কৈও যিবিলাক মোৰ দৃষ্টিত বহুত প্ৰয়োজনীয় নহয় সেইবিলাকে আমি আলোচনা কৰি থাকোঁ। সেইকাৰণে মাইণ্ডছেটটো মুখ্যমন্ত্ৰীৰ বদলিলে নহ'ব, ইট হেজ টু গ' ডাউন দ্য লাইন, আৰু সকলোৱে তাত সহযোগিতা কৰিব লাগে। কাৰণ দিছ ইজ এ কম্পিটিটিভ ৱৰ্ল্ড। বহুত মানুহে কৈ থাকে আদানী আম্বানী অসমত কিয় আহিব? মইতো বিচাৰোঁ তেওঁলোক আহক, কাৰণ এজন আদানী আহিলে, এজন আম্বানী আহিলে 1 লাখ কোটি টকা, তাৰমানে মিনিমাম 40,000 এমপ্লয়মেণ্ট। আপোনালোকে যদি আদানী আম্বানীৰ বিৰুদ্ধে লিখি থাকে তেওঁ কিয় আহিব? কিন্তু উৰিষ্যাৰ পেপাৰত কোনেও নিলিখে। আপোনালোকে উৰিষ্যাত যাব, কোনেও নিলিখে। এইকেইদিন পশ্চিমবংগত আদানীয়ে এখন হস্পিটেলত ইনভেষ্ট কৰিব খুজিছে, তাৰ কাৰণে গোটেই ৰাজ্যখন উৎসাহিত হৈ আছে।
যে আদানীয়ে 2000 কোটি টকা ইনভেষ্ট কৰিব এখন হস্পিটাল বনাব গোটেই ৰাজ্যখন ছ'চিয়েল মিডিয়া মেলিবই নোৱাৰি ৰাজ্যখন উৎসাহিত হৈ আছে ইয়াতে কেইজনমানৰ লগত যে আদানী আম্বানীৰ মাটিৰ কাজিয়াহে আছিল আগত তেনেকৈ লিখা আৰম্ভ কৰে ক'ৰ পৰা আহিব সেইকাৰণে দিছ ইজ এ কম্পিটিটিভ ৱৰ্ল্ড প্ৰতিযোগিতাক আমি নিজে ভাবোঁ যে আমি অসম শ্ৰেষ্ঠ উৰিষ্যাৰ জনে ভাবে আমিও শ্ৰেষ্ঠ মাজৰ মানুহজনে আহি সিদ্ধান্ত লয় যে কোনখন ৰাজ্য শ্ৰেষ্ঠ সেইকাৰণে মই ভাবোঁ যে কণ্ডাক্টিভ এটমস্ফিয়াৰ আমি যদি ৰাখিব পাৰোঁ উদ্যোগীকৰণৰ প্ৰবাহ এটা আৰম্ভ হৈছে ইয়াক যদি 4-5 ইয়াৰ্ছ ৰাখিব পাৰোঁ অসম চেঞ্জ হৈ যাব আপোনালোকে ধৰক ছেটেলাইট চিটি কোনে বনাব কি কথা কোনেও নাজানে আদানী আম্বানী ক'ৰ পৰা আহিলে আদানী মোক কোনেও নুসুধেও আমাৰ কলে যেতিয়া মই সংবাদ মাধ্যমক কাবাক কওঁ তেওঁলোকৰ সেন্টিমেন্টত লাগি যায় এনেকৈ কলে মুখ্যমন্ত্ৰী বাবা হেডলাইন কৰাৰ আগতে মোক এটা হোৱাটছআপ দি দেচোন যে ছেটেলাইট চিটিখন আদানী আম্বানীয়ে কৰিব নেকি এতিয়া মইতো লগে লগে উত্তৰটো দি দিওঁ মইতো মোবাইলত চবকে উত্তৰ দিওঁ ইমানখিনিও আমি নুসুধোঁ তেতিয়া মোৰ লাগে আদানী আম্বানীৰ লগত ইহঁতৰ কিবা আগত কাজিয়া আছিল নেকি যে কিবা মাটি তাটিৰ কাজিয়া আছিল নেকি তেতিয়া এনেকৈহে মানুহে শুৱে বাৱে লিখি থাকে সেইকাৰণে মইতো ৰাতিপুৱাই শুই উঠিয়ে ভগৱানক পূজা কৰোঁ যে অসমত আদানী আম্বানী জিন্দাল আহক বুলি কামাখ্যাত গ'লেও প্ৰথম মোৰ সেইটোৱে আজিকালি পূজাত থাকে যে অসমত আদানী আম্বানী জিন্দাল টাটা দিনটোত যাতে তেওঁলোকৰ এটা ফোন পাওঁ যে অসমত 10,000 কোটি টকা ইনভেষ্ট কৰিব খুজিছোঁ বুলি এইটো হ'ল মোৰ মাইণ্ডছেট আৰু এটা বেলেগ এটা মাইণ্ডছেটো আছে অসমত এই দুইটা মাইণ্ডছেটৰ মাজত কনফ্লিক্ট হৈ থাকিব যোনে জিকে তেনেকৈ ৰাজ্যখনৰ ভৱিষ্যত নিৰ্ভৰ কৰিব কিন্তু এইটো নাভাবিব যে আদানী আম্বানী অসমত মাটি নাপালে ভাৰতৰ বেলেগ ৰাজ্যই মাটি নিদিব বুলি খালি লছটো অসমৰ হয় এই কথাখিনি যেতিয়া আমি বুজিম তেতিয়াই মই ভাবোঁ যে আমি বহুত কাম কৰিব পাৰিম আগতে কোন মুখ্যমন্ত্ৰী আছিলে যোনে ক'ব পাৰে 80,000 কোটি টকা অকল পাৱাৰতে ইনভেষ্ট কৰিব আহি আমি ৰাজ্যখনে এটা অৱস্থা পাইছোঁ কিন্তু অহা 5 বছৰ কোনোবা এজন মুখ্যমন্ত্ৰীয়ে ক'ব যে আমি 2 লাখ কোটি টকা ব্যয় কৰিম অসমত পাৱাৰ ছেক্টৰত সেই পৰ্যায়লৈকে অসম গৈ আছে মাত্ৰ আমি এটা পৰিৱেশ নিৰ্মাণ কৰিব লাগে সিমানে কথা এতিয়া আজি আপোনালোকক কওঁ আমাৰ গণেশগুৰিৰ ফটোখন লৈ ফটোখন চৰকাৰে মুচিছিলে নেকি দুজন পেইণ্টাৰে মোৰ লগত ষ্টেটমেণ্ট আছে দুজন পেইণ্টাৰে থানাত ষ্টেটমেণ্ট দিলে যে এইখনটো জুবিনৰ ফটো যেন নালাগে সেইকাৰণে আমি মুচি দিছোঁ দুজন পেইণ্টাৰ কিন্তু মুছলিম নহয় অসমীয়া ল'ৰা এটা সেই দুজনৰ মই নাম আপোনালোকক প্ৰকাশ কৰিম আপোনালোকে ইণ্টাৰভিউ ল'ব যে তাত চৰকাৰে মুচিব দিছিল নেকি ঠিকাদাৰজনো অসমীয়া আৰু তিনিওজনে জুবিনৰ ভক্ত তেওঁলোকে ক'লে আমি সুধিলোঁ কিয় মুচিলি বোলে এইখনতো দাদা জুবিন বুলিতো আমি ভবা নাছিলোঁ দুইজন অসমীয়া মই চিপিক কৈ দিম আপোনালোকে নামটো ল'ব দুইজন অসমীয়া মিস্ত্ৰী কোনো বাংলাদেশী মিয়া নহয় শুদ্ধ অসমীয়া আৰু কন্ট্ৰেক্টৰজনো শুদ্ধ অসমীয়া ডেকা তেওঁলোকে মুচিলে আমি গধূলি সুধিলোঁ ভাই কিয় মুচিলি তেতিয়া তেওঁলোকে ক'লে যে এইখনটো জুবিনদাৰ ফটো যেন লগা নাই কাৰণে মুচি দিলোঁ আমিতো নাজানো এইখন জুবিনৰ ফটো বুলি এটা ময়ো যদি ৰং মিস্ত্ৰী হ'লোহেঁতেন আজি থকা ফটোখনতো জুবিন গাৰ্গৰ দৰে নালাগে জুবিনৰ ফটো এখন সামাজিক নিয়মে কি কয় যে জুবিন গাৰ্গৰ ফটো এখন গৰিমা গাৰ্গে অফিচিয়েলি ৰিলিজ কৰিব যে এইখন জুবিনৰ আনুষ্ঠানিক পৰ্ট্ৰেট হ'ব সব মানুহে সেইখন আঁকিব আঁকাততো আপত্তি নাই এখন ফটো ৰিলিজ হ'ব লাগিব নে নাই সবেইতো সব ধৰণে আঁকিব নোৱাৰে আঁকিব পাৰে নেকি আপোনালোকে কওকচোন ৰাষ্ট্ৰপতিৰ ফটো আমি যিকোনো ফটো লগাব নোৱাৰোঁ এখন পৰিয়ালে ফটো ৰিলিজ কৰি দিয়ে যে এই ফটোখনে প্ৰতিমূৰ্তি বনালেও এখন ফটো এতিয়া কি হৈছে তাকে লৈ তেজপুৰত এখন অদ্ভুত ফটো বনায় বৰপেটাত এখন অদ্ভুত ফটো বনায় তাকে লৈ দুদিন ছ'চিয়েল মিডিয়াত চৰ্চা আচল নিয়মটো কি যে আমাৰ জাতিটো কেনেকৈ পৰিচালনা হ'ব লাগে মোৰ চিষ্টেমটো কি যে জুবিনৰ অনুৰাগীসকল বহিব
এখন জুবিনৰ ফটো নিৰ্ণয় কৰিব যে জুবিন গাৰ্গৰ এইখন ফটো হ'ব, তাৰপিছত য'তে আঁকে আঁকিব না, তাতো কোনো সমস্যা নাই। এতিয়া এই যিটো গ্ৰুপে ফটো আঁকে তেওঁলোক হ'ল SFI, আৰু তেওঁলোকে ফ্লাইঅভাৰ হ'ব প্ৰথম নিদিয়ে, আৰু ফ্লাইঅভাৰখন হোৱাৰ পিছত তেওঁলোকে ফটো আঁকে। আপোনালোকে চাব, এই যে যিজন ল'ৰা, তেওঁ ভৰলুমুখৰ ফ্লাইঅভাৰ হ'ব নিদিয়ে, ইটো হ'ব নিদিয়ে, প্ৰথম গছ কিয় কাটিছে বুলি তেওঁলোকে আন্দোলন কৰে, এই একেটা গ্ৰুপ। আৰু যেতিয়া ফ্লাইঅভাৰখন হৈ যায় তেওঁলোকক ফ্ৰীত ফটো আঁকিব দিব লাগে যাতে তেওঁলোকৰ পাব্লিচিটি হয়। ইটো টুপি পিন্ধাব, সিপু টুপি পিন্ধাব, এনেকেতো এজন মানুহক অপমান কৰাটো নিয়ম নাই। আপোনালোক সকলোৱে জুবিন গাৰ্গক জীৱন কালত দেখা নাই জানো? সেইখন জুবিনৰ ফটো হয় নেকি? এটা গৰিমাই চহী মাৰি এখন ফটো ৰিলিজ কৰি দিব যে যোনে প্ৰতিমূৰ্তি বনাব খোজে, যোনে জুবিনৰ ফটো অফিচত ৰাখিব খোজে, যোনে জুবিনৰ ফটো আঁকিব খোজে, এইখন ফটো আঁকিব বা 3খন 4খন তেওঁ ফটো ৰিলিজ কৰিব, তাৰ ওপৰতে মানুহে ফটো আঁকিব। এতিয়াৰ পৰা মই আপোনালোকক ক'লো, ফটো চবে আঁকিব পাৰে, কিন্তু এই পাৰ্টিটোক মই ফ্লাইঅভাৰত ফটো আঁকিব নিদিওঁ, কাৰণ তেওঁলোকে ফ্লাইঅভাৰৰ বিৰোধিতা কৰে। জুবিনৰ ফটো কোনে আঁকিব? জুবিনৰ ফাউণ্ডেশ্যন আছে, এপ্ৰুভ ল'ব, অনুমতি ল'ব, এইটো জবৰদস্তি আঁকা নহয়। জুবিনৰ ফটো আঁকিব কোনে মানা কৰিব? কিন্তু প্ৰক্ৰিয়া এটা থাকিব নে নাই? চাব লাগিব নে নাই কোনোবা এইখন জুবিনৰ ফটো হৈছে নে নাই হোৱা? তাৰ মানে গোটেই অসমখনক চবেই ভাবে যে ছ'চিয়েল মিডিয়া, ইনষ্টাগ্ৰামত হুলস্থুল কৰি দিম আৰু জবৰদস্তি কৰিম, এইটোতো নহয়। মই মনে মনে সিদিনাখন কিয় আছিলোঁ? সিদিনাখনো মই গোটেইখিনিক খেদিলোহেঁতেন। মই জাপানৰ প্ৰধানমন্ত্ৰী আহিব বুলিয়ে মনে মনে থাকিলোঁ। নহ'লে পিছত মই ভাল এজন আৰ্টিষ্ট, নীলপৱন বৰুৱাৰ দৰে কোনোবা এজন আৰ্টিষ্টক মাতি আনি আমি সেইটোৱে প্ৰস্তাৱ দিছিলোঁ যে বাবা তুমি নাআঁকিবা। পুলিচে তেওঁক কি কৈছিল? ষ্টেটমেণ্ট ল'ব যে তুমি নাআঁকিবা, আমি এজন ভাল আৰ্টিষ্টৰ হতুৱাই জুবিনৰ ফটোখন ইয়াত আঁকিম। তেওঁ কোন হয় ফটো আঁকিব? গতিকে মই সব ডিচিক অৰ্ডাৰ দি দিছোঁ, সব SPক অৰ্ডাৰ দি দিছোঁ, এই পাৰ্টিটোৱে যদি ফ্লাইঅভাৰত ফটো উঠে দে উইল বি এৰেষ্টেড। কাৰণ এওঁলোক হ'ল SFI, আৰু য'ত ত'ত গৈ পেলাই ফটোৰ ওপৰত চে গুৱেভাৰা বনাই দিয়ে। ভাই, চে গুৱেভাৰা কোন হয়? মইতো কিউবাত গৈছোঁ, তাত আটাইতকৈ দেখিছোঁ, কিউবাৰ কথা ষ্টাডি কৰিছোঁ, আটাইতকৈ ড্ৰাগছৰ ব্যৱসায় তাত হয়। আমাৰ লগত চে গুৱেভাৰাৰ অসমৰ মাটি, পানী, বায়ুৰ লগত কি সম্পৰ্ক আছে? কোন হয়? অসমত যদি বিপ্লৱী বুলি ফটো আঁকে, পৰেশ বৰুৱাৰ আঁকক। মই চিৰিয়াছলি কৈছোঁ ভাই, সংগ্ৰামটো কৰি আছে আজি 30 বছৰ, ভাল বেয়া বেলেগ কথা, আজিতো পৰিয়ালৰ পৰা দূৰত থাকিতো কৰি আছে। যদি আঁকিব লাগে পৰাগ দাসৰ আঁকক। ইয়াত চে গুৱেভাৰাটো ক'ৰ পৰা আহিলে মোক কওকচোন? কোন হয়? মইতো নাজানো। এইটো মই এইখন ফটো দেখাৰ পিছত মই পঢ়িছোঁ। কিউবাত কিবা কৰি আছে, কি কৰিছে, কি কৰা নাই, তাতে এখন ষ্টেট কোনো মানে তাত মানুহ যাব নোৱাৰে। ইণ্ডিয়ান এম্বেচি এটা ছ'লাৰ পাৱাৰ লগাই চলি থাকে, লাইট নাই, ৰাস্তা নাই, পানী নাই। সেইখন ৰাজ্যৰ লগত, দেশৰ লগত অসমৰ তুলনা হ'ব নেকি? ফটোৱা গাম্ভীৰ্যপূৰ্ণভাৱে যে আজি আমি এইখন ফ্লাইঅভাৰত অমুকৰ ফটো আঁকিম, জিলা আয়ুক্তই অনুমতি দিব। অসম চাৰু কাৰু কলা আমাৰ নিকেতন আছে, সুন্দৰ কৰি তাৰ ষ্টুডেণ্ট যাব, ধুনীয়াকৈ ফটো আঁকিব। কোনখন ফটো আঁকিব গৰিমা আগতে চহী কৰি দিব যে এইখন ফটো জুবিন গাৰ্গৰ ফটো হ'ব। তেনেকে এখন শৃংখলিত প্ৰদেশ কেনেকে চলে মোক কওকচোন? ডিচিপ্লিন ষ্টেট এখন কেনেকে চলে? তেনেকেইতো চলে। ইয়াতে ভৰলুমুখত ফ্লাইঅভাৰখন হ'ব নিদিয়ে, গছ কাটা। দীঘিলী পুখুৰীত ফ্লাইঅভাৰখন হ'ব নিদিয়ে, গছ কাটা। ফ্লাইঅভাৰ হোৱাৰ পিছত এই পাৰ্টিটোৱে গৈ কয় মোক ফটো আঁকা জেগাখন দে। তো কেনেকে হ'ব পাৰে ভাই? হয় বিৰোধিতা কৰ, নহ'লে ফটো আঁক।
গতিকে মই সব ডিসি আৰু এসপি কৈ দিছো যে এওঁলোকে যদি জুবিন গাৰ্গৰ ফটো আঁকিব খোজে ডিসি আঁকিব ফটোখন কিন্তু এই পাৰ্টিটো কি নাম এই এসএফআই পাৰ্টিটোক আমি ফটো আঁকিব নিদো নহলে তেওঁলোকে আগত ফ্লাইওভাৰখনক সমৰ্থন কৰিব লাগিব যে আমি উৰণীয়া সেতু নিৰ্মাণক সমৰ্থন কৰো কাৰণ আমি ফটো আঁকিম তেতিয়া তেওঁলোকক আমি গ্যালাৰী স্পেচ এটা দি দিম যে যিমান ফটো আঁক কিন্তু সেগ ওয়েভাৰা ষ্টাইলত নহয় বিষ্ণুৰাভা জ্যোতিপ্ৰসাদৰ যেনেকে ফটো হয় জুবিন গাৰ্গৰ ফটো তেনেকে আঁকক বিষ্ণুৰাভা জ্যোতিপ্ৰসাদ ভূপেন হাজৰিকাৰ যেনেকে ফটো হয় ফটোখন তেনেকে আঁকক যাতে ব্যক্তিজনে উপযুক্ত সন্মান পায় এনেকেতো নহয় আৰু প্ৰত্যেক কথাত যিবিলাকে ভাবে যে হিমন্ত বিশ্ব শৰ্মাই ভয় খাই সিদিনাখনো মই ধৰিলোহেঁতেন মই ভয়ত আছিলো যে ধৰিলে জাপানৰ প্ৰধানমন্ত্ৰীৰ ভিজিটটোত গণ্ডগোল হ'ব কিন্তু ভয় খোৱা লাইন আমাৰ লগত নাই তেওঁলোকে 200 আহিলে বিজেপিৰ 3000 আহিলেহেঁতেন এনি টাইম বিজেপিৰ সংখ্যা বেছি তেওঁলোকে 500 আনিলে আমি 50,000 মানুহ একে সুতত লৈ অহাৰ পৰা আমাৰ শক্তি আছে গতিকে সেইকাৰণে আমাৰ নীৰৱতাবিলাকক কোনেও দুৰ্বলতা বুলি ভাবিব নালাগে মই ষ্টেটখনৰ কথা বহুত ভাবো জাপানৰ প্ৰধানমন্ত্ৰীজন আঁতৰি যোৱাটো এইটো বহুত মানে মই অন্তৰত মানি নোলোৱা এটা ঘটনা ঘটি আছে আৰু ফটোখন কোনে মুছিছিল কেনেকে ধুনীয়াকৈ নেৰেটিভ বনাই ললে চৰকাৰে ফটোখন মুছাৰ পিছত দুইটা মিস্ত্ৰী অসমীয়া দুইটা কন্ট্ৰাক্টৰ অসমীয়া আপোনালোকক কালি মই আজিয়ে গৈ আপোনালোকে পাৰ্থ মহন্তৰ পৰা লৈ ল'ব নাম কেইটা আৰু তেওঁলোকক সুধিব কিয় মুছিছিল কোনেওতো এটাও ইণ্টাৰভিউ নললে এটা টিভিয়েওতো ইণ্টাৰভিউ নললে সেই মানুহ দুজনক থানাতে বহি আছিল যে হিমন্ত বিশ্ব শৰ্মাই মচিব লগাই দিছিলে নেকি আপোনালোকক কোনবা ইঞ্জিনিয়াৰ মচিব লগাই দিছিল নেকি একেবাৰে লিখিয়ে দিলে যে চৰকাৰে মচিব চৰকাৰৰ জুবিন গাৰ্গৰ লগত কি আছে চৰকাৰেতো জুবিন গাৰ্গৰ কাৰণে সব কৰি আছে সমাধি বনোৱাৰ পৰা ইমান 25,000 টকা পৰ্যন্ত মহিলাখিনিক দিয়াৰ পৰা আমিতো সব জুবিনৰ কাৰণে কৰি আছো কোৰ্টত স্পেশাল হিয়াৰিঙৰ পৰা ভাল উকিল লগোৱাৰ পৰা আমিয়েতো সব কৰি আছো আন কোনে কৰি আছে গতিকে এই কথাটো মই এইটো কনটেক্সটত কলো যে অসমত এই কন্ট্ৰাডিকশন বিলাক থাকিব প্ৰথম ফ্লাইওভাৰৰ বিৰোধিতা কৰিব ফ্লাইওভাৰখন হলে ফটো মুছিব আমি এনেকুৱা বিচাৰো যে ফ্লাইওভাৰখনৰ বিৰোধিতা নকৰিব ফ্লাইওভাৰখনত কক যে আমি চিত্ৰাঙ্কন কৰিব খুজো আমাৰ কাৰণে গ্যালাৰী এটা ডিজাইনত ৰাখিব আমি তেৰা ধুনীয়াকৈ গ্যালাৰী এটা ডিজাইনত ৰাখিম লক্ষ্মীনাথ বসবৰুৱাৰ ফটো আঁকক ভূপেন হাজৰিকাৰ ফটো আঁকক আৰু স্থান আৰু জাগাৰ বহুত মহত্ব আছে সেই যিটো জাগাত জুবিন গাৰ্গৰ ফটো আঁকা হৈছে তাত আন মানুহৰ তাত স্মৃতি জড়িত হৈ আছে গণেশগুৰি বোমা বিস্ফোৰণৰ তাত কিহৰ ফটো আঁকিব লাগে তাত সন্ত্ৰাসৰ বিৰুদ্ধে ফটো আঁকিব লাগে সেই জাগাখিনিত কাৰণ তাত অসমীয়া মানুহৰ তেজ জড়িত হৈ আছে বোমা বিস্ফোৰণত আৰু তাৰ পৰা দূৰত আমাৰ চানমাৰী ফ্লাইওভাৰখনত ধুনীয়াকৈ এটা গ্যালাৰী লৈ লওক যে আমি ইয়াতে জুবিন গাৰ্গৰ শৈশৱৰ পৰা মৃত্যুলৈকে 12খন ফটো অংকন কৰিম স্থান কাল পাত্ৰ থাকিবনে নাই য'ত গণেশগুৰি বোমা বিস্ফোৰণ তাত হৈছিল না নাই আপোনালোকে কওক তাতে কাৰ ফটো আঁকিব লাগিব তাত ফটো আমি আঁকিব লাগিব সেই 15 জন ব্যক্তি য'ত তাত মৃত্যু হৈছে তাতে কাৰ ফটো আঁকিব লাগিব সন্ত্ৰাসৰ বিৰুদ্ধে যে অসমে কেতিয়াও সন্ত্ৰাস নামানে সেই জায়গা হল গণেশগুৰিত তাৰ পিছত চানমাৰী ফ্লাইওভাৰলৈকে যাওক সুন্দৰ জায়গা তাত জুবিনৰ শৈশৱৰ পৰা একেবাৰে মৃত্যুৰ সময়লৈকে ধুনীয়াকৈ কলেজ আঁকক ফটো আঁকক ধুনীয়াকৈ বনাওক বোলে উলুবাৰীত আমি ভূপেন হাজৰিকা আঁকিম বোলে আমি গণেশগুৰিত আমি খানাপাৰাত আমি বিষ্ণুৰাভাক আঁকিম বোলে আমি ভৰলু মুখত আমি জ্যোতিপ্ৰসাদক আঁকিম কোনখন চৰকাৰে বাধা দিব মইতো উল্টাই আহ্বান কৰিছো যে আমাৰ গুৱাহাটী যিখন আৰ্ট কলেজ আছে তেওঁলোকৰ ষ্টুডেণ্টখিনিয়ে প্ৰতিটো ফ্লাইওভাৰতে
থিম এটা লওক, এটা ফ্লাইঅভাৰ ভূপেন হাজৰিকাৰ থিম লওক, এটা ফ্লাইঅভাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ থিম লওক, এটা ফ্লাইঅভাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ থিম লওক, এখন ফ্লাইঅভাৰ জুবিন গাৰ্গৰ থিম লওক, এটা ফ্লাইঅভাৰ ডক্টৰ ভূপেন হাজৰিকাৰ থিম লওক, এখন ফ্লাইঅভাৰ জয়ন্ত হাজৰিকাৰ থিম লওক, আৰু ধুনীয়াকৈ গেলাৰী বনাওক না, কোনে বেয়া পায় কওকচোন। এই নেতিবাচক চিন্তাবিলাক অসমত বন্ধ হ'ব লাগিব। যেতিয়ালৈকে নেতিবাচক চিন্তা বন্ধ নহয় তেতিয়ালৈকে নহয়। আৰু মইতো আজিয়ে কৈ দিছোঁ যে অসমত মই নামানো, মই স্বীকাৰ নকৰোঁ বা মই কণ্ডেম কৰোঁ, কিন্তু কোনোবাই যদি বিপ্লৱী বুলি কেতিয়াবা কাৰোবাৰ ফটো আঁকিব লাগে, অসমীয়া বিপ্লৱী হিচাপে পৰেশ বৰুৱা ৰাখক, চে গুৱেভাৰা ৰাখি লাভ নাই। মোৰ চিধা কথা, যদি বিপ্লৱী হিচাপত চাব খোজে, কি ক'ৰ পৰা এটা টুপি টুপি পিন্ধাই কি হালত কৰি দিলে চিন্তা কৰকচোন। এইবিলাকৰ পৰা আমি দূৰত থাকিব লাগে, আৰু দূৰত থাকিলে অসমখন আগুৱাই যাব। আৰু এইবিলাক SFI CPM এইবিলাকে খাই পেলাব দেশখন। সেইকাৰণে কোনোবাই ভাবি যে হিৰো হৈছে, কোনদিনা মই NSAত ভৰাই দিম ঠিক নাই। মই খাতি তাতি নকৰোঁ, কিন্তু সিদিনাখন মই ৰখিলোঁ অকল জাপানৰ প্ৰধানমন্ত্ৰী আহিব বুলি। জুবিনৰ ফটো মুখ্যমন্ত্ৰীয়ে গৈ নিজে আঁকিব, ময়ো অলপ ৰং লগাই আহিম। জুবিনৰ লগত আমাৰ শত্ৰুতা আমি নাই নহয়। জীৱনকালত জুবিনক বেয়া পোৱা মানুহবিলাকে আজিকালি জুবিনক ভাল পায়, আৰু আমাৰ দৰে জীৱনকালত ভাল পোৱা মানুহবিলাকক বেয়া পোৱা বনাই দিছে। গতিকে এইটো ছিষ্টেমৰ পৰা আমি দূৰত যাব লাগিব। কিবা আছে যদি সোধক, নহ'লে সামৰণি মাৰোঁ। হ'ব, আপোনালোকেও চাই চিতি এইবিলাক কৰি থাকিব, অসমখন ভাল হ'ব লাগে, মোৰ কথা ইমানেই।